আজি সকলোকে শুভ আবেলি। আজি আমি BPSC 131 ইন্ট্ৰোডাকশন টু পলিটিক্যাল থিওরি ইউনিট 6 রাইট অর্থাৎ অধিকাৰৰ বিষয়ে আলোচনা কৰিম। যেহেতু আমি সকলোৱে জানো অধিকাৰ এটা আমাৰ ৰাজনৈতিক তত্ত্বৰ এটা কনসেপ্ট যেটো আমাৰ সদায় দৈনন্দিন আমাৰ দিনত লাগে ৰাইটৰ। সেইকাৰণে আমি সেই ৰাইটটো আমি বুজিবলৈ চেষ্টা কৰিম যে ৰাইট কি হয় কেনেকৈ হয়। তেওঁলোকে ব্যক্তিবিলাকে যিহৰ দ্বাৰা নিজকে আগবঢ়াই নিবৰ কাৰণে বা আত্মপ্ৰাপ্ত কৰাৰ কাৰণে বা ব্যক্তিত্ব বিকাশ কৰিবৰ কাৰণে যিবোৰ দৰকাৰী হয় সেইবোৰক আমি অধিকাৰ বুলি কোৱা হয়। তাতে আমি যদি এটা ষ্টেজত আছো বা আমি এটা ঠাইত আছো তাৰ পৰা আমি কেনেকৈ বিকাশ কৰিব পাৰিম, সেই বিকাশৰ কাৰণে যিবোৰ আমাক গুণ লাগে বা যিবোৰ আমাক বস্তু লাগে সেই বস্তুটি হৈছে আমাক অধিকাৰ। অধিকাৰ নোহোৱাকৈ আমি আগবাঢ়ি যাব নোৱাৰিম। আৰু যদি গণতন্ত্ৰ জনসাধাৰণৰ চৰকাৰ হ'ব লাগে, সচৰাচৰ দেখা যায় যে যিবোৰ অধিকাৰ হয় অধিকাৰবোৰ সচৰাচৰ গণতন্ত্ৰ এখনৰে থাকে, গণতান্ত্ৰিক দেশ এখনৰে থাকে। য'ত গণতন্ত্ৰ থাকে তাতে অধিকাৰবোৰ থাকে। আৰু যদি অগণতান্ত্ৰিক হয় তেনেহ'লে অধিকাৰবোৰ সচৰাচৰ তাত নাথাকে। আৰু যদি গণতন্ত্ৰখন জনসাধাৰণৰ চৰকাৰ হ'ব লাগে, চৰকাৰখন হয়তো কেতিয়াবা জনগণৰ চৰকাৰ হয় বা কেতিয়াবা চৰকাৰ কেইজনমান মানুহে চৰকাৰখন চলাই নিয়ে, দেশখন চলাই নিয়ে। যদি সেই চৰকাৰখন বা সেই দেশখন বা গণতন্ত্ৰ যদি সাকসেস হ'ব লাগে বা আগবাঢ়ি যাব লাগে তেনেহ'লে এই অধিকাৰৰ বহুত আমাৰ জৰুৰী হৈ পৰে। এনে গণতান্ত্ৰিক চৰকাৰে জনসাধাৰণৰ বাবে অধিকাৰ ব্যৱস্থা বজাই ৰাখিলে সৰ্বশ্ৰেষ্ঠ হোৱাত আগবঢ়াব পাৰে। আৰু এই গণতন্ত্ৰ চৰকাৰবিলাকে কি কৰে, সচৰাচৰ মানুহক অধিকাৰবোৰ দিয়ে মানে অধিকাৰ নিদিয়ে, অধিকাৰ আমি ল'বৰ কাৰণে সেই সুবিধাকণ কৰি দিয়ে। আৰু তেতিয়া কি হয়, তেতিয়া গণতান্ত্ৰিক হিচাপে আগবাঢ়ি যাবৰ কাৰণে আমাৰ সুবিধা হয়, লগতে এখন সুস্থিৰ গণতন্ত্ৰ চৰকাৰ এখন বাহাল হয়। ৰাজ্যবোৰে, মই অলপ আগতে এতিয়া কৈছিলো, ৰাজ্যবোৰে কেতিয়াও অধিকাৰ নিদিয়ে। অধিকাৰবোৰ আমাৰ নিজৰ তাত আছে, আমি অধিকাৰবোৰ লওঁ, নিজৰ আমি অধিকাৰবোৰ সাব্যস্ত কৰোঁ। আৰু চৰকাৰখনে বা ৰাষ্ট্ৰখনে কি কৰে, সেইবোৰ আচলতে স্বীকৃতি দিয়ে। আমাৰ কি কি অধিকাৰ থাকিব, কি কি আমি কৰিব লাগিব, কি কি কৰিব নালাগিব, আৰু সেই কৰোঁতে আমি কিমান দূৰ কৰিব পাৰোঁ, সেই অধিকাৰখিনি আচলতে আমাক চৰকাৰখনে বা ৰাষ্ট্ৰখনে আমাক স্বীকৃতিহে দিয়ে। চৰকাৰে কেতিয়াও অধিকাৰ প্ৰদান নকৰে। তেওঁলোকে কেৱল তেওঁলোকক সুৰক্ষা দিয়ে। যিবোৰ আমাৰ অধিকাৰ থাকিব, ধৰক অধিকাৰ আমাৰ ৰাইট টু লাইফ, জীয়াই থকাৰ অধিকাৰ ধৰিলোঁ উদাহৰণস্বৰূপে, সেই উদাহৰণস্বৰূপে যিটো আমাৰ জীয়াই থকাৰ অধিকাৰ চৰকাৰে আমাক সুবিধা কৰি দিয়ে, আমাক স্বীকৃতি দিয়ে বা তেওঁলোকে সুৰক্ষা দিয়ে আমাৰ যিবোৰ অধিকাৰ আছে। সাপোজ ৰাইট টু এডুকেশ্যন, শিক্ষাৰ অধিকাৰ, আমি শিক্ষা লোৱাৰ অধিকাৰ আছে। শিক্ষা লোৱাৰ অধিকাৰ মানে লগতে আমাৰ চৰকাৰে বা ৰাষ্ট্ৰখনে আমাক সেইখিনি আমাৰ অধিকাৰটো সুৰক্ষা কৰে বা সেই অধিকাৰটো আগবঢ়াই নিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। অধিকাৰ সমাজৰ পৰা, আচলতে অধিকাৰ যিবোৰ হয়, অধিকাৰ ক'ৰ পৰা আহিছে? অধিকাৰ আহিছে সমাজৰ পৰা। সমাজত যিবোৰ প্ৰচলিত বস্তু আছে তাতে আমি কি কৰিব পাৰোঁ, আমি কেনেকৈ কৰিব পাৰোঁ, আৰু যি হিচাপে আমি কৰিব পাৰোঁ সেইটোকে আমি অধিকাৰ বুলি কোৱা হয়, ৰাইটছ বুলি কোৱা হয়। আৰু সমাজৰ পৰাহে ইয়াৰ উৎপত্তি হৈছে, বেলেগৰ পৰা নহয়। আমাক সচৰাচৰ ৰাষ্ট্ৰখনে আমাক দিয়া নহয়, সমাজৰ পৰা বহুত দিনৰ পৰা চলি আহিছে। সেই হিচাপে আমাৰ অধিকাৰবোৰ আমি পাই গৈ আছোঁ, আমি তাক ব্যৱহাৰ কৰি গৈ আছোঁ। আৰু অধিকাৰবোৰ সেইকাৰণে কোৱা হয়, এইখন অধিকাৰবোৰ সদায় সামাজিক অধিকাৰ, সমাজৰ পৰা দিয়া হয় আমাক অধিকাৰ, সেইকাৰণে এইখন সামাজিক অধিকাৰ। চ' অধিকাৰ হৈছে ব্যক্তিৰ অধিকাৰ। যেতিয়া আমি অধিকাৰৰ কথা কওঁ, অধিকাৰ হৈছে একচুৱেলি ব্যক্তিৰ অধিকাৰ। অধিকাৰ বেলেগৰ অধিকাৰ নহয়, ব্যক্তিকেন্দ্ৰিক হয়। মোৰ কিমান অধিকাৰ আছে বা মই কেনেকৈ অধিকাৰখিনি মই লৈছোঁ, তেওঁলোক ব্যক্তিৰ হয়, সেইবোৰ ব্যক্তিৰ বাবে বিদ্যমান। তেওঁলোকে ব্যৱহাৰ কৰে যাতে তেওঁলোকৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ প্ৰাপ্ত কৰিব পাৰে। আমি অধিকাৰবোৰ আমি ব্যৱহাৰ কৰোঁ, অধিকাৰবোৰ আমি সাব্যস্ত কৰোঁ, কিহৰ কাৰণে? যে আমি সেই হিচাপে আমি আগবাঢ়ি যাব পাৰোঁ। ধৰক মই অলপ আগতে এতিয়া ৰাইট টু এডুকেশ্যনৰ কথা কৈছিলোঁ, শিক্ষাৰ অধিকাৰৰ কথা কৈছিলোঁ। শিক্ষাৰ অধিকাৰ আছে, সেই অধিকাৰখিনি মই কেনেকৈ লৈছোঁ? মই পঢ়ি গৈছোঁ, আগুৱাই গৈছোঁ, পঢ়ি গৈছোঁ, তাৰপিছত সেই অধিকাৰখিনি লোৱাৰ পিছত এদিন দেখা যাব যে মোৰ সম্পূৰ্ণ বিকাশ হৈছে। কিহৰ কাৰণে? মোৰ শিক্ষাৰ অধিকাৰ আছে, মই সেইটো লৈছোঁ। আৰু লগতে তাতে আমাৰ ৰাষ্ট্ৰখনে সেইখন সুবিধাখন কৰি দিছে, স্কুল খুলিছে বা বিভিন্ন ধৰণৰ নীতি বনাইছে, আইন বনাইছে, সেই হিচাপে আমি
আমাৰ শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থাটো আমি ল'ব পাৰিছোঁ, সেইটো আমাৰ অধিকাৰ হয়। চৰকাৰে আমাক অধিকাৰ নিদিয়ে, চৰকাৰে আমাক সুৰক্ষা দিয়ে আমাৰ অধিকাৰবোৰ। এতিয়া আমি অধিকাৰৰ অৰ্থলৈকে আচল অৰ্থলৈকে। অধিকাৰৰ অৰ্থ যে অধিকাৰ হৈছে মানৱ ব্যক্তিত্বৰ বিকাশৰ বাবে প্ৰয়োজনীয় দাবী বা সামাজিক দাবী। এইটো হৈছে এটা আমাৰ ক্লেইম, ছ'চিয়েল ক্লেইম বা আমাৰ যিবোৰ প্ৰয়োজন হয়। অধিকাৰ আমাৰ ব্যক্তিত্বৰ কাৰণে আমাৰ খুবেই প্ৰয়োজন। যদি আমি অধিকাৰ যদি আমি নোহোৱাকৈ আগবাঢ়ি যাব খোজো, তেনেহ'লে আমাৰ ব্যক্তিত্বৰ বিকাশ নহয়। আমাৰ ব্যক্তিত্বৰ বিকাশ কৰিবৰ কাৰণে, আমি নিজকে বিকাশ কৰিবৰ কাৰণে, নিজকে আগবাঢ়ি নিবৰ কাৰণে আমাক অধিকাৰৰ বহুত দৰকাৰ। অধিকাৰ নোহোৱাকৈ আমি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰোঁ। ধৰক কোনোবা এখন দেশত, ধৰি লওক ভাৰততে ধৰি লওক, ভাৰত হৈছে এখন গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশ হোৱাৰ লগে লগে ইয়াত আমাৰ বিভিন্ন ধৰণৰ অধিকাৰ আমাক চৰকাৰে সুৰক্ষা দিছে। সেই অধিকাৰবোৰ সুৰক্ষা দিয়াৰ কাৰণে ভাৰতৰ মানুহবোৰ আগবাঢ়ি গৈ আছে। কিছুমান দেশত যদি চাওঁ, তেওঁলোকে কি হয়, এই যিবোৰ অধিকাৰ আছে সেই অধিকাৰবোৰ সঠিকমতে দিয়া নাই বা চৰকাৰে সেইবোৰ দবাই ৰাখিছে। লগে লগে কি হয়, সেই দেশখনৰ বা সেই তাৰ নাগৰিকবিলাকৰ এই ব্যক্তিত্ববোৰ বিকাশ হ'ব নোৱাৰে। আৰু অধিকাৰবোৰ বিশেষাধিকাৰ নহয়, কিয়নো সেইবোৰ অধিকাৰ নহয়। অধিকাৰ আৰু বিশেষাধিকাৰৰ মাজত পাৰ্থক্য আছে। অধিকাৰ হৈছে যিখিনি সকলোৰে বাবে সমান, যিখিনি আমাৰ প্ৰাপ্য, আমি যিখিনি জীয়াই থাকিবৰ কাৰণে বা আমি আগবাঢ়ি যাবৰ কাৰণে যিখিনি হয়। আৰু বিশেষাধিকাৰ হৈছে মানে এইটো প্ৰিভিলেজ। প্ৰিভিলেজ মানে কাৰোবাক স্পেচিয়েলি কাৰোবাক দিয়া, মানে এটা গোটক দিয়া বা কেইজনমান মানুহক দিয়া, সেইটো হৈছে বিশেষাধিকাৰ। অধিকাৰবোৰ এই অৰ্থত সাৰ্বজনীন হয়, কাৰণ এইটো ইউনিভাৰ্চেল হয়, কাৰণ অধিকাৰবোৰ সকলোৰে কাৰণে সমান হয়। আমি যদি চাওঁ অধিকাৰৰ কথা, অধিকাৰ সকলোৰে কাৰণে সমান হয় আৰু সেইবোৰ সকলোকে নিশ্চিত কৰা হয়, সকলোকে সমভাৱে দিয়া হয়। আৰু বিশেষ অধিকাৰ যদি আমি চাওঁ, বিশেষ অধিকাৰবোৰ সাৰ্বজনীন নহয়, কিয়নো সেইবোৰ কম সংখ্যকক দিয়া হয় বা কিছুমান মানুহকে সেই বিশেষ অধিকাৰ দিয়া হয়। ধৰি লওক আমাৰ ৰাইট টু এডুকেশ্যন এতিয়া আছে, ৰাইট টু এডুকেশ্যনত আমাৰ সকলোকে সমান অধিকাৰ দিয়া হৈছে। আৰু বিশেষ অধিকাৰ যদি চাওঁ, আমি কিছুমান বিশেষ ধৰণৰ অধিকাৰ কিছুমানক দিয়া হয়, সেইবোৰ সচৰাচৰ গণতন্ত্ৰত সচৰাচৰ নহয়। সেইকাৰণে এই দুটাৰ মাজত, অধিকাৰ আৰু বিশেষ অধিকাৰৰ মাজত পাৰ্থক্য আছে। আৰু অধিকাৰ গণতান্ত্ৰিক সমাজত উদ্ভৱ হয়। ইয়াৰ আগতেও অলৰেডি কোৱা হৈছে যে অধিকাৰ ক'ত সচৰাচৰ পোৱা যায়। অধিকাৰবোৰ সচৰাচৰ গণতান্ত্ৰিক সমাজতহে উদ্ভৱ হয়। আৰু যদি আমি বেলেগ সমাজত চাওঁ, য'ত গণতন্ত্ৰ নহয়, তাতে অধিকাৰ উদ্ভৱ নহয় বা অধিকাৰ মানুহৰ ইমান নাথাকে। আৰু বিশেষ অধিকাৰবোৰ তেতিয়া অগণতান্ত্ৰিক প্ৰণালীৰ বিশেষত্ব। যিবোৰ অগণতান্ত্ৰিক দেশ থাকে, তাতে কিছুমান কি হয়, যিবোৰ ধনী মানুহ থাকিব বা যিবোৰ প্ৰিভিলেজ মানুহ থাকিব, যাৰ হাতত পাৱাৰ আছে, যাৰ হাতত ক্ষমতা আছে, তেওঁলোকে কিছুমান বিশেষ অধিকাৰ প্ৰাপ্ত কৰে। কিন্তু গণতান্ত্ৰিক দেশত চোৱা যায় যে সকলো ধনীৰ পৰা দুখীয়ালৈকে সকলো শ্ৰেণীৰ মানুহৰ অধিকাৰ আছে, তাতে বিশেষ অধিকাৰৰ কথা নাহে। আৰু যদি ক'ৰবাত বিশেষ অধিকাৰ আছে, তেনেহ'লে সেইটো অগণতান্ত্ৰিক প্ৰণালী হ'ব। আৰু যদি য'ত অধিকাৰ আছে, তাতে হ'লে আমি ক'ব পাৰোঁ যে সেইখন গণতান্ত্ৰিক বা ডেমক্ৰেটিক এখন সমাজ। আৰু সেই হিচাপে হলেণ্ডে কৈছিলে যে অধিকাৰক তেওঁ কৈছিলে এজন মানুহৰ নিজৰ শক্তিৰ দ্বাৰা নহয়, সমাজৰ শক্তিৰ দ্বাৰা আনৰ কাৰ্যক প্ৰভাৱিত কৰাৰ ক্ষমতা বুলি বৰ্ণনা কৰে। মোৰ কিমান ক্ষমতা আছে সেই হিচাপে মই অধিকাৰ লোৱা নহয়, সমাজৰ শক্তি হিচাপে বা সমাজে যিমান মোক অধিকাৰ দিছে, সেই প্ৰণালীৰে মই কাৰ্যক যিটো প্ৰভাৱ কৰিছোঁ, সেইটোহে আচলতে অধিকাৰ হয়। তেওঁৰ সংজ্ঞাত অধিকাৰক সমাজৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত এজন মানুহৰ কাৰ্যকলাপ হিচাপে বৰ্ণনা কৰা হৈছে, যাৰ অৰ্থ হৈছে যে হলেণ্ডে অধিকাৰক কেৱল এক সামাজিক দাবী হিচাপে বৰ্ণনা কৰিছিলে। ইয়াত কৈছিলে যে সমাজে আমাক দিছে, সমাজত আমি যিখিনি কৰিবৰ কাৰণে, যে সমাজৰ পৰা আমি যিখিনি ল'বৰ কাৰণে আমি সুবিধা আছে, সেইখিনিহে অধিকাৰ। আৰু যদি সমাজে যিবোৰ আমাক দিয়া নাই, সমাজৰ যিটো আমি কৰিব নালাগে, সেইটো আচলতে অধিকাৰ নহয়। আমাক এটা বান্ধি দিয়া হৈছে সমাজে যে আমি কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব। যদি সেইখিনি আমি পাইছোঁ, তেনেহ'লে সেইটো অধিকাৰ। আৰু তাতোকৈ যদি বেছি পাইছোঁ, তেনেহ'লে সেয়া অধিকাৰ নহয়, সেয়া হ'ব এক বিশেষ অধিকাৰ। চ' সেই দুটাৰ মাজত পাৰ্থক্য আছে। হলেণ্ডে তেওঁ এই কথাটো ভালকৈ তেওঁ আগবঢ়াই দিছিলে যে অধিকাৰবোৰ আচলতে সমাজৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত, সমাজে এইবোৰ আমাক দিয়ে। আৰু বাউল্ডে কৈছিলে যে কিছুমান কাৰ্যকলাপৰ ব্যৱহাৰত স্বাধীনতাৰ বাবে অধিকাৰ হৈছে যুক্তিসংগত দাবী। কাৰ্যকলাপ আমি কিছুমান যেতিয়া কাম কৰোঁ,
যেতিয়া আমাক কাম কৰিব লগা হয় বা কিছুমান কাৰ্য কৰিব লগা হয় তাতে আমাক স্বাধীনতা লাগে কিছুমান কাম কৰিবৰ কাৰণে আমি ধৰক এতিয়া ৰাইট টু এডুকেশ্যন এইটোৱে মই উদাহৰণ হিচাপে আনিছিলোঁ যিহেতু আমাৰ শিক্ষাৰ যিটো অধিকাৰ আছে সেই অধিকাৰ যদি আমি শিক্ষা পাইছোঁ বা শিক্ষা ল'বৰ কাৰণে আমি স্বাধীনতা পাইছোঁ আমাক যদি কোনো বান্ধি ৰখা নাই যে আমাক শিক্ষা ল'ব নালাগে ধৰক আগতে আমাৰ যদি সমাজত চাওঁ ভাৰতীয় সমাজতে চাওঁ আগতে অকল পুৰুষৰ শিক্ষাৰ কথা আছিলে মহিলাৰ কাৰণে শিক্ষাৰ ব্যৱস্থা নাছিলে মহিলাক সচৰাচৰ শিক্ষা ল'ব দিয়া নাছিলে এতিয়াও কিছুমান দেশত চোৱা যায় যে পুৰুষক শিক্ষা ল'ব দিয়ে মহিলাবিলাকক পুৰুষক শিক্ষা ল'ব নিদিয়ে সেই যেতিয়া স্বাধীনতাটো যেতিয়া থাকে শিক্ষা ল'বৰ কাৰণে সকলোকে সেইটো আচলতে অধিকাৰ হয় আৰু যদি সেই স্বাধীনতা নাথাকে নহ'লে সেইটো অধিকাৰটো আমি দবাই ৰখাৰ নিচিনা হয় আৰু সেইটো আমাৰ অধিকাৰ নহয় আৰু সেই আমি যেতিয়া ক্লেইম কৰিব পাৰোঁ দাবী কৰিব পাৰোঁ যে আমাক এইটো স্বাধীনতা লাগে আমাৰ কাম কৰিবৰ কাৰণে আচলতে সেইটোহে আমাৰ অধিকাৰ হয় সেই হিচাপে লগতে আৰু বুৱান কুৱেট আৰু লাস্কিয়ে তেওঁলোকৰ অধিকাৰৰ সংজ্ঞাত সমাজ ৰাজ্য আৰু মানুহৰ ব্যক্তিত্বৰ স্থিতি অন্তৰ্ভুক্ত কৰে কিন্তু তেওঁলোকৰ অধিকাৰৰ অংশ হিচাপে কৰ্তব্য গুৰুত্বপূৰ্ণ দিশটো উপেক্ষা কৰে তেওঁলোকে কি কৈছিলে যে সমাজ ৰাজ্য আৰু মানুহৰ ব্যক্তিত্ব কথা একেলগে আগবঢ়াই যায় সমাজখন কেনেকৈ আগবাঢ়িব ৰাজ্যখন কেনেকৈ আগবঢ়াব ব্যক্তিবোৰ কেনেকৈ আগবাঢ়িব এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে আমাৰ কিমান অধিকাৰ আছে যদি এখন সমাজত যদি অধিকাৰবোৰ থাকে তেনেহ'লে সমাজখন আগবাঢ়ি যাব আৰু ৰাষ্ট্ৰখনে যদি আমাক সেই হিচাপে সুবিধা দিয়ে নহ'লে লগতে আমি অধিকাৰ পোৱাৰ লগে লগে আমাৰ ৰাষ্ট্ৰখনো আগবাঢ়ি যাব লগতে মানুহবোৰো বা ব্যক্তিবোৰো সেই হিচাপে আগবাঢ়ি যাব কিন্তু তেওঁলোকে ইয়াতে কওঁতে কৈছে যে তেওঁলোকে অধিকাৰ আৰু কৰ্তব্যৰ মাজত অকণমান কৈছিলে যে কৰ্তব্যটো ইমান ইম্পৰ্টেণ্ট নহয় অধিকাৰহে ইম্পৰ্টেণ্ট বুলি কৈছিলে ইয়াতে আমি কৰ্তব্য আৰু অধিকাৰৰ বিষয়ে অকণ পিছত আলোচনা কৰিম বাৰু তথাপিও অধিকাৰ হৈছে যিখিনি মই প্ৰাপ্য যিখিনি মই পাব লাগে যাৰ দ্বাৰা মই মোক নিজকে আগবঢ়াই নিব পাৰোঁ যাৰ মানে স্বাধীনতা থাকিব আৰু সেই হিচাপে মই মোৰ কামবোৰ আগবঢ়াই নিব পাৰোঁ বা মোৰ সমাজত যিটো কৰণীয় আছে সেইটো মই কৰিব পাৰোঁ আৰু কৰ্তব্য যদি চাওক কৰ্তব্য হৈছে লগতে অধিকাৰ পাওঁতেই আমি কৰ্তব্য কি কৰিব লগা আছে ধৰক মোৰ অধিকাৰ মোৰ ৰাইট টু এডুকেশ্যনৰ কথা আনিছোঁ আকৌ শিক্ষাৰ অধিকাৰ হোৱাৰ লগে মোৰ অধিকাৰ আছে যে মই শিক্ষা গ্ৰহণ কৰিব পাৰোঁ তাৰ মানে এইটো নহয় যে মই বেলেগক শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰৰ পৰা দূৰত ৰাখিম তাতে কৰ্তব্যৰ কথা আহিব লগতে মই অধিকাৰ মোৰ পোৱাৰ লগে লগে মোৰ এইটো কৰ্তব্য হয় যে মই বেলেগকো সেইটো অধিকাৰ দিব লাগিব অধিকাৰৰ সংজ্ঞাত লগতে অধিকাৰৰ পৰিকাঠি মোৰ ৰাজ্যৰ ভূমিকা অন্তৰ্ভুক্ত থাকিব লাগিব ইয়াতে কৈছে যে যেতিয়া আমি অধিকাৰৰ কথা কওঁ অধিকাৰত ৰাষ্ট্ৰৰ ভূমিকা থাকিব লাগিব আমাৰ অকল অধিকাৰ থাকিলেই নহ'ব অধিকাৰ লগতে ৰাষ্ট্ৰৰো ভূমিকা থাকিব ৰাষ্ট্ৰই সেইখিনি আমাক সুবিধা কৰি দিব লাগিব যদি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যদি আমাৰ অধিকাৰ আছে যদি স্কুল কলেজ নাই আমাৰ যদি একো সুবিধা নাই একো আইন নাই নীতি নাই শিক্ষা কেনেকৈ গ্ৰহণ কৰিব কেনেকৈ হ'ব এতিয়া ধৰক আমাৰ শিক্ষাৰ ক্ষেত্ৰত চালে প্ৰাইমাৰী ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী হায়াৰ এডুকেশ্যন এনেকৈ বিভিন্ন ভাগ কৰা আছে আৰু চৰকাৰে তাতে বিভিন্ন ধৰণৰ আইন বনাইছে নীতি বনাইছে সেই হিচাপে চৰকাৰৰ তাত ভূমিকা আছে বা ৰাষ্ট্ৰৰ তাত ভূমিকা আছে যদি অধিকাৰ যদি আমি কথা কওঁ অধিকাৰ তেতিয়ালৈকে আমি সাব্যস্ত কৰিব নোৱাৰিম যেতিয়ালৈকে আমাৰ ৰাষ্ট্ৰৰ ভূমিকা তাত নাথাকিব ৰাষ্ট্ৰই সেইখিনি আগবঢ়াই দিব লাগিব ৰাষ্ট্ৰই যদি সুবিধা কৰি নিদিয়ে তেনেহ'লে আমি অধিকাৰ আমি সাব্যস্ত কৰিব নোৱাৰোঁ এই দিশটোত এটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে ৰাষ্ট্ৰই অধিকাৰ প্ৰদান নকৰে ই কেৱল সেইবোৰ বজাই ৰাখে ৰাষ্ট্ৰই আমাক অধিকাৰখিনি নিদিয়ে কিন্তু বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰে যে সকলোৱে সেই অধিকাৰখিনি সাব্যস্ত কৰিব পাৰে কৰ্তব্যবোৰ অধিকাৰৰ আগত আহিছিল আৰু তেওঁলোকৰ পিছত নহয় যিবোৰ কৰ্তব্যৰ কথা আছিল অকণ আগতে কৰ্তব্যৰ কথা কৈছিলোঁ যে অধিকাৰ আৰু কৰ্তব্য এই দুটা একেলগে যায় কিন্তু অধিকাৰখিনি পোৱাৰ আগতে তাৰ আগতে কৰ্তব্য আহিছিলে আমি কি কৰিব লাগিব যদি সকলোৱে নিজৰ কৰ্তব্য কৰি যায় পজিটিভলি চবে সকলোৱে কৰ্তব্যবোৰ কৰি যায় তেনেহ'লে সকলোৱে আমাৰ অধিকাৰবোৰ আমি সাব্যস্ত কৰিব পাৰিম আৰু যদি সকলোৱে অধিকাৰখিনিহে অকল সাব্যস্ত কৰে নিজৰ কৰ্তব্য নকৰে বেলেগে কি অধিকাৰ পাব লাগে কি পাব লাগে সেইবোৰ যদি আমি নাভাবো তেনেহ'লে কাৰোবাৰ নহয় কাৰোবাৰ যদি মই অধিকাৰখিনি সাব্যস্ত কৰিছোঁ বেলেগে হয়তো সেই অধিকাৰখিনি সাব্যস্ত কৰিব নোৱাৰিব হিচাপে কৰ্তব্য আৰু অধিকাৰ একেলগে যায় আৰু
আমাৰ ৰাজনৈতিক তত্ত্বত কোৱা হৈছিলে যে কৰ্তব্যবোৰ আচলতে অধিকাৰতকৈ আগত আহে। আমি কৰ্তব্যবোৰ আগতে কৰিব লাগিব, তাৰপিছতহে আমি অধিকাৰ পোৱা যাব। আৰু যদি অধিকাৰ চাওঁ, কোনো পৰম অধিকাৰ নাই। পৰম অধিকাৰ মানে কোনো এবছলুট ৰাইটছ নাথাকে। অধিকাৰ যেতিয়া কওঁ, অধিকাৰ যে সকলো অধিকাৰ একদম এবছলুট হ'ব, একদম সুপ্ৰিম হ'ব, এইটো কেতিয়াও নহয়। পৰম অধিকাৰ হৈছে এই ক্ষেত্ৰত এক বিৰোধিতা। পৰম অধিকাৰ যদি থাকে, যদি কোনোবা এটা ৰাইট থাকে যিটো এবছলুট হয়, নহ'লে সেইটো আচলতে অধিকাৰ নহয়। এইটো বেলেগৰ অধিকাৰক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এইটো অসুবিধা কৰিব। তাৰপিছতে আমি চাব পাৰোঁ অধিকাৰৰ প্ৰকৃতি। অধিকাৰ বিভিন্ন ধৰণৰ প্ৰকৃতি আছে, কেনেকুৱা ধৰণৰ অধিকাৰ সেইখিনি আমি এটা আলোচনা কৰিম। অধিকাৰৰ প্ৰকৃতি অধিকাৰৰ অৰ্থতে লুকাই আছে। যেতিয়া আমি অধিকাৰৰ কথা কওঁ, অধিকাৰৰ প্ৰকৃতিখিনি অধিকাৰতে লুকাই আছে, যে আমি কেনেকৈ অধিকাৰখিনি আমি ক'ৰ পৰা পাইছোঁ, অধিকাৰ কি হয়, তাৰ অৰ্থতে আচলতে ইয়াৰ প্ৰকৃতি লুকাই আছে। অধিকাৰ আচলতে কেৱল দাবী নহয়, সেইবোৰ দাবীৰ প্ৰকৃতিত আছে। অধিকাৰবোৰ দাবী, কিন্তু সকলো দাবী অধিকাৰ নহয়। যদি আমি দাবী বুলি কওঁ, ক্লেইম বুলি কওঁ, আমি সকলো এইটো আমাৰ অধিকাৰ বুলি যদি ক'ব পাৰোঁ, এইটো ধৰক চুৰ কৰা মোৰ অধিকাৰ ধৰি ল'লোঁ। চুৰ কৰা যদি মোৰ অধিকাৰ আছে, তেনেহ'লে আচলতে সেইটো অধিকাৰ নহয়। আমি দাবী কৰিব পাৰোঁ, কিন্তু সকলো দাবী যে অধিকাৰ হ'ব সেইটো নহয়গৈ। অধিকাৰ হৈছে সেই দাবীবোৰ যাক সমাজে এনেদৰে স্বীকৃতি দিয়ে। সেই দাবীবোৰ যিবোৰ সমাজে স্বীকৃতি দিয়ে, সেইবোৰহে আচলতে অধিকাৰ। চুৰ কৰাৰ কাৰণে বা বেয়া কাম কৰিবৰ কাৰণে সেইটো সমাজে স্বীকৃতি নিদিয়ে। যদি সমাজে স্বীকৃতি দিছে, ধৰক শিক্ষাৰ ক্ষেত্ৰত সমাজে স্বীকৃতি দিছে, সেইটোহে অধিকাৰ হয়। অধিকাৰে সামাজিক দাবী হিচাপে মানৱ ব্যক্তিত্বৰ বিকাশৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি সৃষ্টি কৰে। অধিকাৰে কি কৰে? অধিকাৰে আমি ইয়াৰ আগতে আলোচনা কৰিছোঁ, অধিকাৰৰ আৰু এটা প্ৰকৃতি হৈছে যে অধিকাৰে মানুহৰ ব্যক্তিত্ব বিকাশৰ কাৰণে, মোৰ যিখিনি ব্যক্তিত্ব আছে, মোৰ পাৰ্চনেলিটি যিবোৰ আছে, মই সেইবোৰ ডেভেলপ কৰিবৰ কাৰণে বা বিকাশ কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে অধিকাৰে। যিহেতু সমাজত থাকে, সমাজৰ সকলো মানৱ বা সকলো ব্যক্তিয়ে যেন আগবাঢ়ি যাব পাৰে, বিকাশ হ'ব পাৰে, তাৰ কাৰণে পৰিস্থিতি সৃষ্টি কৰি দিয়ে অধিকাৰে। অধিকাৰ নহ'লে সমাজখন বা ব্যক্তি এজন আগবাঢ়িব নোৱাৰে বা বিকাশ কৰিব নোৱাৰে। সমাজৰ পৰা পৃথক ৰাষ্ট্ৰখনে এই পৰিস্থিতিবোৰ সৃষ্টি আৰু প্ৰদান কৰে আৰু প্ৰস্তুত কৰে। সমাজৰ পৰা যিটো আমি চাওঁ, সমাজ আৰু ৰাষ্ট্ৰ অকণ যদি বেলেগ বুলি ধৰি লওঁ, সমাজত আমাৰ অধিকাৰবোৰ আছে আৰু ৰাষ্ট্ৰই এইবোৰ আমাৰ অধিকাৰবোৰ আমি সাব্যস্ত কৰিবৰ কাৰণে ৰাষ্ট্ৰখনে আমাক সুবিধা কৰি দিয়ে বা সেই প্ৰক্ৰিয়াটো প্ৰস্তুত কৰি দিয়ে। বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰে, বিভিন্ন ধৰণৰ ৰুলছ বনাই, ল' বনাই, তাৰপিছত আমি সেই হিচাপে আমাৰ অধিকাৰবোৰ আমি সাব্যস্ত কৰিব পাৰোঁ। অধিকাৰৰ বিষয়বস্তু এক নিৰ্দিষ্ট সময় আৰু স্থানত সমাজৰ ৰীতি নীতি আৰু লোকাচাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। আমি যদি চাওঁ, অধিকাৰবোৰ আচলতে আহিছে ক'ৰ পৰা? অধিকাৰবোৰ আহিছে কিছুমান ৰীতি নীতিৰ পৰা। ধৰক ভাৰতৰ এতিয়া অধিকাৰবোৰ যদি আমি চাওঁ, সেইবোৰ ভাৰতৰ যিবোৰ আগতে ৰীতি নীতি আছিলে, সেই ৰীতি নীতিৰ পৰা বা লোকাচাৰ আছে, যিবোৰ আমাৰ কাষ্টমছ আছে, ট্ৰেডিশ্যন আছে, সেইবোৰৰ পৰা আচলতে আমাৰ এতিয়া অধিকাৰবোৰ আহিছে। এটা নিৰ্দিষ্ট সময় আৰু স্থানৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। অধিকাৰ ধৰক আমাৰ ভাৰতৰ অধিকাৰ, ভাৰতত যিখিনি অধিকাৰ আছে সেইখিনি হয়তো বেলেগ এখন দেশত সেইখিনি অধিকাৰ নাথাকিব, কাৰণ তাৰ ৰীতি নীতি বেলেগ বা তাৰ লোকাচাৰ বেলেগ। আৰু সেই হিচাপে বেলেগ এখন দেশত যদি বেলেগ ধৰণৰ অধিকাৰ আছে, সেইখিনি অধিকাৰ হয়তো আমাৰ ভাৰতত নাথাকিব। সেইটো ৰীতি নীতি, লোকাচাৰ আৰু সমাজৰ সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰে। সময় সাপেক্ষে বেলেগ হয় আমাৰ অধিকাৰবোৰ। আজি যিখিনি অধিকাৰ আছে, ধৰক আমাৰ 25 বছৰ আগতে যিবোৰ অধিকাৰ আছিলে, এতিয়া অধিকাৰবোৰ অকণ সলনি হৈছে। তাৰপিছত আকৌ যেতিয়া সমাজখন আগবাঢ়িব, অধিকাৰবোৰ সলনি হ'ব। আৰু সেই হিচাপে ঠাই বিশেষে যদি চাওঁ, দেশবোৰৰ বেলেগ বেলেগ দেশৰ অধিকাৰবোৰ বেলেগ বেলেগ হৈছে। অধিকাৰ হৈছে আমি যি কৰোঁ তাৰ সঁহাৰি। আমি অধিকাৰ মানে এতিয়া ইয়াতে আকৌ কৰ্তব্যৰ কথা আহিছে। আমি যেতিয়া কৰোঁ, কিবা এটা কৰ্তব্য কৰোঁ, তাৰ সঁহাৰি হিচাপেহে অধিকাৰবোৰ পোৱা যায়। এইটো ৰিটাৰ্ণ বা পুৰস্কাৰ হিচাপে ক'ব পাৰি। আমি যদি কিছুমান ভাল কাম কৰিছোঁ, তাৰপিছত সেই হিচাপে আমি অধিকাৰবোৰ পাইছোঁ। আমি যদি ভাল কামবোৰ কৰা নাই, তেনেহ'লে আমি অধিকাৰবোৰ নাপাওঁ। ধৰক মই অলপ আগতে কৈছিলোঁ, চুৰ কৰাটো আমাৰ অধিকাৰ নহয়, কাৰণ এইটো সমাজে আমাক সঁহাৰি নিদিয়ে। চুৰ কৰাৰ লগে লগে কি হয়? পুলিচে ধৰিব, পুলিচে ধৰাৰ লগত আমাক জেলত থাকিব।
জেলত থকাৰ পিছত আমি পানিছমেণ্ট পাম আৰু সেইকাৰণে তেতিয়া আমাৰ কি হয় আমাৰ অধিকাৰবোৰ আমি সাব্যস্ত কৰিব নোৱাৰিম তেতিয়া আমি যদি ভালকৈ কাম কৰোঁ ভাল নাগৰিক হিচাপে থাকোঁ সেই হিচাপে এই আমাৰ কামৰ ওপৰত ভিত্তি কৰি আমাৰ পুৰস্কাৰ বা ৰিটাৰ্ণ হিচাপে আমি আমাৰ অধিকাৰবোৰ পাওঁ এইটো এটা হৈছে প্ৰকৃতি আমি সমাজক আনৰ কিবা দিয়াৰ পিছত সেইবোৰ আমাক দিয়া হয় আমি সমাজত যেতিয়া কিছুমান কাম কৰোঁ সমাজত কাম কৰাৰ লগে লগে আমাক সেই হিচাপে ৰিটাৰ্ণ হিচাপে বা পুৰস্কাৰ হিচাপে আমি অধিকাৰবোৰ পাওঁ আৰু অধিকাৰ চৰিত্ৰত পৰম নহয় অধিকাৰ এবছলিউট নহয় অধিকাৰবোৰ সদায় একে নহয় এবছলিউট নহয় আৰু তাৰে বিভিন্ন আমি যদি অধিকাৰৰ কথা কওঁ অধিকাৰ ইয়াত অকল এটা ধৰণৰ অধিকাৰ নহয় বিভিন্ন ধৰণৰ অধিকাৰ আছে তো অধিকাৰ হৈছে মানৱ ব্যক্তিত্বৰ অপৰিহাৰ্য চৰ্ত মানৱ ব্যক্তিত্বৰ বিকাশৰ কাৰণে আমাক অধিকাৰ লাগে আৰু আমাক এই ব্যক্তিত্ব বিকাশৰ কাৰণে আমাৰ অধিকাৰৰ ওপৰত বহুত নিৰ্ভৰ কৰে আৰু সেই নিৰ্ভৰ কৰাৰ লগে লগে বিভিন্ন ৰাষ্ট্ৰই বিভিন্ন অধিকাৰ স্বীকৃতি দিয়ে ধৰক অলপ আগতে কৈছোৱেই যে সকলো দেশে সকলো ৰাষ্ট্ৰই বেলেগ বেলেগ ধৰণৰ অধিকাৰবোৰ দিয়ে সকলো ৰাষ্ট্ৰৰ অধিকাৰ একে নহয় ধৰক আমেৰিকানসকলৰ বাবে উপলব্ধ অধিকাৰ ভাৰতীয়সকলৰ বাবে উপলব্ধ অধিকাৰতকৈ পৃথক হ'ব আমেৰিকাত যিবোৰ অধিকাৰ আছে সেইবোৰ অধিকাৰ আমাৰ ভাৰতৰ মানুহৰ অধিকাৰ নাই যিবোৰ ভাৰতৰ মানুহৰ অধিকাৰ আছে সেইবোৰ অধিকাৰ আমেৰিকাৰ মানুহবিলাকৰ নাই তাত পৃথক হয় বিশেষকৈ ইয়াৰ আগতে কৈছো যে সময় আৰু স্থান সাপেক্ষে এইবোৰ বেলেগ হয় আৰু যেতিয়া আমি এই বিভিন্ন ধৰণৰ অধিকাৰবোৰ চাওঁ অধিকাৰবোৰক আমি বেলেগ বেলেগ ধৰণে শ্ৰেণীভুক্ত কৰোঁ বা আমি ডিভাইড কৰোঁ নৈতিক অধিকাৰ মৰেল ৰাইটছ মৰেল মানে আমি মৰেলি আমি কেনেকৈ কাম কৰিব লাগিব ভাল কেনেকৈ কাম কৰিব লাগিব আমি কি কাম কৰিব লাগিব ভালকৈ এইটো নৈতিক অধিকাৰ নাগৰিক অধিকাৰ বুলি কোৱাৰ লগে আমি নাগৰিক হিচাপে এখন দেশৰ নাগৰিক হিচাপে আমি যিখিনি অধিকাৰ পাব লাগে সেইখিনি হৈছে নাগৰিক অধিকাৰ ৰাজনৈতিক অধিকাৰ বুলি কোৱাৰ লগে লগে আমি ৰাজনৈতিক ক্ষেত্ৰত আমাৰ কি ধৰণৰ অধিকাৰ আছে ধৰি লওক ভোট দিয়াৰ অধিকাৰ আছে ইলেকশ্যন খেলাৰ অধিকাৰ আছে সেইটো হৈছে ৰাজনৈতিক অধিকাৰ লগতে অৰ্থনৈতিক অধিকাৰ বুলি কোৱাৰ লগে অৰ্থনৈতিক ক্ষেত্ৰত ইনকাম কৰাৰ ক্ষেত্ৰত আমাৰ কি অধিকাৰ আছে আমি ৰাইট টু ৱৰ্ক আমি কাম কৰাৰ অধিকাৰ আছে আমি সমান মজুৰি পোৱাৰ অধিকাৰ আছে মহিলা আৰু পুৰুষৰ সমান মজুৰিৰ কথা আছে আমি যি কাম কৰিব খোজো সেইটো কৰাৰ অধিকাৰ আছে কোনো চৰকাৰে নকয় যে মই এইটো কাম কৰিব লাগিব বা মই এইটো চাকৰি কৰিব লাগিব মই এইটো বেপাৰ কৰিব লাগিব সেইটো নিজৰ অধিকাৰ আছে এইটো হৈছে অৰ্থনৈতিক অধিকাৰ আৰু লগতে সামাজিক অধিকাৰ সমাজত মই কি হিচাপে কাম কৰিব লাগিব সমাজে মোক যিখিনি স্বীকৃতি দিছে সেইখিনি হৈছে সামাজিক অধিকাৰ জীৱনৰ অধিকাৰ হৈছে ৰাইট টু লাইফ হৈছে এক মৌলিক অধিকাৰ যাৰ অবিহনে আন সকলো অধিকাৰ অৰ্থহীন ৰাইট টু লাইফ মানে জীয়াই থকা অধিকাৰ জীৱনৰ অধিকাৰ যে মই জীয়াই থাকিব লাগিব সেই জীয়াই থকা অধিকাৰ হৈছে এক মৌলিক অধিকাৰ যাৰ অবিহনে সকলো অধিকাৰ অৰ্থহীন মানে মই জীয়াই থাকিব লাগিব মই জীয়াই থাকিবৰ কাৰণে মোক সেইখিনি চৰকাৰে সুবিধা দিব জীয়াই থকা মানে ধৰক মই যেন সুইচাইড নকৰোঁ বা মই নোখোৱাকৈ যেন মৰি নাযাওঁ সেইখিনি চৰকাৰে সচৰাচৰ আমাক সেইখিনি সুবিধা কৰি দিয়ে সেই কাৰণে জীৱনৰ অধিকাৰ বা ৰাইট টু লাইফ হৈছে এটা বেছিক আৰু মৌলিক অধিকাৰ যাৰ যিটো নহলে আমি বাকিবোৰ অধিকাৰ ধৰক নাগৰিক অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ বা সামাজিক অধিকাৰ থাকিলেও আমাৰ একো লাভ নহব সমতাৰ অধিকাৰ আৰু লগতে ইয়াতে যদি আমি অধিকাৰ আছে সমতাৰ অধিকাৰ ইকুৱেলিটি ৰাইট টু ইকুৱেলিটি সকলো সমান যেন সকলো কেনেকৈ সমান হয় আইনৰ সন্মুখত সমতা আইনৰ সন্মুখত যে সকলো সমান আইনৰ সমান সুৰক্ষা সকলো ধনী দুখীয়া উচ্চ নিচ চবকে যেন আইনে সকলোকে সমান সুৰক্ষা দিয়ে যিকোনো ধৰণৰ বৈষম্য নিষিদ্ধ কৰা যিকোনো ধৰণৰ বৈষম্য ডিছক্ৰিমিনেশ্যন নহয় যেনেকৈ কাৰোবাক প্ৰিভিলেজ দিছিলে বা কাৰোবাক বিশেষ অধিকাৰ দিছে সেনেকুৱা ধৰণৰ কোনো নহয় আৰু সামাজিক অৰ্থনৈতিক বা ৰাজনৈতিক সমাজৰ ক্ষেত্ৰত সকলো সমান অৰ্থনৈতিক ক্ষেত্ৰত সকলো সমান বা ৰাজনৈতিক ক্ষেত্ৰত সকলো সমান হিচাপে আমাক সেইখিনি অধিকাৰ থাকে আৰু সেইটো হৈছে সমতাৰ অধিকাৰ তাৰ লগতে আমাৰ স্বাধীনতাৰ অধিকাৰ থাকে স্বাধীনতাৰ অধিকাৰ বুলি কোৱাৰ লগে লগে কি স্বাধীন ৰাইট টু ফ্ৰীডম বাক স্বাধীনতা কথা কোৱাৰ স্বাধীনতা ৰাইট টু স্পীচ মই যি ক'ব খুজিছো মই এইটো ক'ব পাৰিছো সংবাদ মাধ্যমৰ অধিকাৰ সংবাদ মাধ্যমে
নিউজ যেটো সঁচা আছে সেইটো সন্মুখত আনি দিব পৰাকৈ তেওঁলোকৰ অধিকাৰ সমাবেশ হোৱাৰ অধিকাৰ একেলগে সমাবেশ হোৱাৰ অধিকাৰ সংগঠন বনোৱাৰ অধিকাৰ বা আন্দোলন কৰাৰ অধিকাৰ বা মই নিজৰ মতে বাসস্থান ক'ত থাকিম সেইটো অধিকাৰ আৰু লগতে বৃত্তি গ্ৰহণৰ অধিকাৰ মই কি চাকৰি কৰিম মই কি কৰিম সেইটো এই অধিকাৰ সেইটো স্বাধীনতাৰ অধিকাৰ আৰু লগতে মই কি ধৰ্ম ল'ম এতিয়া যেহেতু আমাৰ ভাৰতখন ধৰ্ম নিৰপেক্ষ দেশ মই ধৰ্ম মোৰ মতে ল'ব পাৰোঁ আজি মই ধৰো এতিয়া মই হিন্দু আছো মই যদি ভাবিলো যে মই বেলেগ ধৰ্ম ল'ম সেই হিচাপে ধৰ্ম মই সলনি কৰিব পাৰোঁ ধৰ্ম লোৱাত বা ধৰ্ম কেনেকৈ মই প্ৰেক্টিছ কৰিম সেইটোৰো অধিকাৰ থাকে বিবেক বিশ্বাস স্বাধীনতাৰ অধিকাৰ আৰু কি বিশ্বাস কৰোঁ মোৰ সেইটো কাক বিশ্বাস কৰোঁ কোন ভগৱানক বিশ্বাস কৰোঁ ধৰক সেইবোৰো এটা স্বাধীনতাৰ অধিকাৰ আৰু লগতে আছে আসল বস্তু হৈছে আসল যদি আমি অধিকাৰৰ কথা কওঁ অধিকাৰ আৰু শিক্ষা একেলগে যায় যদি শিক্ষা থাকিব তেতিয়াহ'লে মানুহবোৰে গম পাব যে অধিকাৰবোৰ কি হয় আৰু সেই হিচাপে শিক্ষাৰ অধিকাৰ সচৰাচৰ য'ত থাকে তাত দেখা যায় যে সেইবোৰ সমাজ বা সেইবোৰ ৰাষ্ট্ৰ আগবাঢ়ি গৈ আছে আৰু শিক্ষাৰ অধিকাৰ যিটো আছে শিক্ষাৰ অধিকাৰ এইটো এটা আমাৰ ক'ব গ'লে ফাণ্ডামেণ্টেল ৰাইট হিচাপে আমি ল'ব পাৰোঁ মৌলিক অধিকাৰ হিচাপে ল'ব পাৰোঁ য'ত আমাৰ চৰকাৰে আমাক সেই অধিকাৰখিনি সুবিধা কৰি দিয়ে শিক্ষা আমি গ্ৰহণ কৰিবৰ কাৰণে লগতে অৰ্থনৈতিক অধিকাৰৰ কথা অলপ আগতে কৈছোৱে কাম কৰাৰ অধিকাৰ মই কি হিচাপে কাম কৰোঁ মই কি চাকৰি কৰোঁ কি বেপাৰ কৰোঁ তো সামাজিক সুৰক্ষা আৰু বিশ্ৰাম আৰু অৱসৰৰ অধিকাৰ মই সামাজিক সুৰক্ষা পাব লাগিব বিশ্ৰাম পাব লাগিব বা মই অৱসৰৰ অধিকাৰ মই কাম নকৰাকৈ ৰেষ্ট লৈ বা ৰিটায়াৰ হৈ সেইটো অধিকাৰো থাকিব লাগিব আৰু লগতে ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ আছে ইয়াৰ আগতে মই ৰাজনৈতিক অধিকাৰৰ কথা কৈছিলোঁ যে ব্যক্তিবিলাকৰ লগতে ৰাজনৈতিক অধিকাৰো আছে ৰাজনৈতিক অধিকাৰ বুলি ক'লে ৰাজনীতিত কেনেকৈ মই জড়িত ভোট দিবৰ কাৰণে মই জড়িত বা ইলেকশ্যন খেলিবৰ কাৰণে জড়িত মই কেম্পেইনিং কৰিবৰ কাৰণে যাব পাৰোঁ সেইটো হৈছে ৰাজনৈতিক অধিকাৰ আমি যদি এই গোটেইখিনি বস্তু চাওঁ অধিকাৰবোৰ ভাৰতীয় ভাৰতৰ যিখন সংবিধান আছে ভাৰতৰ সংবিধানত এই অধিকাৰবোৰ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছত এইখিনি সোমোৱা হৈছে এই আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত এতিয়া ছয়টা অধিকাৰ আছে সেই ছয়টা অধিকাৰবোৰ এইখিনি গোটেই বস্তু আমাৰ ইয়াতে সোমাই পৰিছে সেইবোৰ হৈছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ পৰা অধিকাৰ ধৰ্ম স্বাধীনতা সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ইয়াতকৈ সকলোতকৈ ইম্পৰ্টেণ্ট বা অধিকাৰটো হৈছে সাংবাদিক প্ৰতিকাৰৰ অধিকাৰ মানে আমি যদি আমাৰ অধিকাৰবোৰ আমি সাব্যস্ত কৰিব পৰা নাই তেনেহ'লে আমি সংবিধানৰ সহায় লৈ আমি কোৰ্টলৈকে যাব পাৰোঁ ইয়াৰ আগতে যেতিয়া আমি জুডিচিয়াৰীৰ আমি পাঠটো পঢ়িছিলোঁ তেতিয়া আমি এইখিনি কথা গম পাইছিলোঁ আৰু যেতিয়াই আমি এই অধিকাৰবোৰ বুজিব চেষ্টা কৰোঁ তাত বিভিন্ন ধৰণৰ তত্ত্ব আছে সেই তত্ত্ববোৰ অকল এটাই নহয় বিভিন্ন ধৰণৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন পণ্ডিতে বেলেগ বেলেগ ধৰণে চাইছে প্ৰথমটো হৈছে যে প্ৰাকৃতিক অধিকাৰ তত্ত্ব নেচাৰেল ৰাইটছ আমি যদি নেচাৰৰ পৰা পাওঁ বা প্ৰকৃতিৰ পৰা পাওঁ আৰু সেইটোৰ অধিকাৰৰ পোৱাৰ মানুহ হৈছে মূলতঃ তিনিজন থমাছ হবছ তেওঁ লেভিয়াথানত কৈছিলে জন লকে চৰকাৰৰ ওপৰত দুটা দৃষ্টি তাৰপিছত আৰু জে.এছ. মিলে দ্য ছ'চিয়েল কণ্ট্ৰেক্ট তেওঁলোকে এই দ্বাৰা সমৰ্থন কৰিছিল আৰু আমি যদি সেই ছ'চিয়েল কণ্ট্ৰেক্টৰ বিষয়ে বা ছ'চিয়েল কণ্ট্ৰেক্টৰ বিষয়ে আমি চাওঁ এইটো হবছ লক আৰু ৰুছোৱে কৈছিলে তেওঁলোকে কৈছিলে যে দেৰ ইজ এ ষ্টেট অফ নেচাৰ এটা সময়ত আছিলে ৰাষ্ট্ৰ গঠন হোৱাৰ আগতে এটা আছিলে ষ্টেট অফ নেচাৰ প্ৰকৃতিৰ অৱস্থা আছিলে সেই প্ৰকৃতিৰ অৱস্থাত মানুহৰ দ্বাৰা প্ৰাকৃতিক অধিকাৰবোৰ আমি পাইছিলোঁ য'ত চৰকাৰ নাছিলে ৰাষ্ট্ৰ নাছিলে আমি যি মন যায় কৰিব পাৰোঁ সেইটো আচলতে অধিকাৰ সেইটো এটা অধিকাৰ আৰু এই অধিকাৰবোৰ ব্যক্তিৰ ওপৰত এনেদৰে দায়ী কৰা হৈছিল যেন সেইবোৰ মানুহৰ হিচাপে মানুহে যেনেকৈ বিচাৰে সেনেকৈ আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হৈছে প্ৰকৃতিৰ অধিকাৰ প্ৰকৃতিয়ে আমাক যিখিনি অধিকাৰ দিছে সেইখিনি আমি সাব্যস্ত কৰিব পাৰোঁ তাতে কোনো চৰকাৰ বা কোনো লিমিটেশনছ নাই কোনো ৰাষ্ট্ৰ নাই আৰু ইয়াত অধিকাৰবোৰ অপৰিহাৰ্য অপ্ৰত্যাশিত আৰু এইটো অপৰিহাৰ্য হয় অপ্ৰত্যাশিত কোনো বাধা দিব নোৱাৰে মই নিজৰ মতে সেইখিনি মই সাব্যস্ত কৰিব পাৰোঁ কিন্তু যদি আমি এইটো হিচাপে চাওঁ যে য'ত এখন ৰাষ্ট্ৰ নাছিলে আৰু য'ত অধিকাৰবোৰ আমি নিজৰ মতে ল'ব পাৰোঁ তাতে সেই তাত বহুতো সমালোচনা হৈছিলে এই হবছ লক আৰু ৰুছক সমালোচনা কৰা হৈছিলে যে অধিকাৰবোৰ
স্বাভাৱিক হ'ব নোৱাৰে কিয়নো সেইবোৰ প্ৰাকৃতিক অৱস্থাত মানুহৰ অধিকাৰ আছিল যেটো প্ৰাকৃতিক অৱস্থাত আছিলে য'ত এখন ৰাষ্ট্ৰ নাছিল অকল প্ৰকৃতি আছিলে তাতে সেইবোৰ অধিকাৰ আচলতে স্বাভাৱিক অধিকাৰ নহয় এইবোৰ অস্বাভাৱিক অধিকাৰ বুলি সমালোচনা কৰিছিলে লগতে আৰু সমালোচনা কৰিছিলে যে সমাজ এখন হোৱাৰ আগতে বা ৰাষ্ট্ৰ এখন হোৱাৰ আগতে কেতিয়াও অধিকাৰ থাকিব নোৱাৰে কাৰণ যেতিয়া আমি আগতেই চাইছো যে আমাক অধিকাৰবোৰ দিয়া সমাজে যদি সমাজ এখন নাথাকে বা ৰাষ্ট্ৰ এখন নাথাকে ৰাষ্ট্ৰ এখনে এইখিনি চাবৰ কাৰণে সুবিধা কৰিবৰ কাৰণে যদি ৰাষ্ট্ৰ নাথাকে নহলে সেইবোৰ অধিকাৰ কেতিয়াও অধিকাৰ হ'ব নোৱাৰে তো সমাজৰ পূৰ্বৰ অধিকাৰ ধাৰণাটো ক্ষেত্ৰত এক বিৰোধিতা কৰিছিল তেওঁলোকে যে সমাজ গঠন হোৱাৰ আগতে যদি বহু অধিকাৰ আছিলে যদি হবস লক আৰু ৰুচুৰ কথা মানু তেনেহলে সমাজৰ আগতে যিবোৰ অধিকাৰ আছিলে সেইবোৰ আচলতে অধিকাৰ নাছিলে ধৰক কোনোৱে কেনেকৈ এখন ৰাষ্ট্ৰৰ অনুপস্থিতিত অধিকাৰ কল্পনা কৰিব পাৰে ৰাষ্ট্ৰ নোহোৱাকৈ জানো তাত অধিকাৰ হ'ব পাৰে তো প্ৰকৃতিক অৱস্থাত কোনে মানুহক অধিকাৰ ৰক্ষা কৰিব কোনে কৰিব ৰক্ষা সকলো যদি মই সৰ্বা বুলি যদি সকলো আগবাঢ়ি আহে তেতিয়াহলে আমাৰ সমাজ তেতিয়া অৱস্থা বেয়া হৈ যাব সকলো মৰা কটা হৈ সকলোৱে নিজৰ অধিকাৰ যেতিয়া সাব্যস্ত কৰিব যাব আৰু যদি ৰাষ্ট্ৰ আৰু সমাজ নাথাকিব তেতিয়াহলে কোনো সেই অধিকাৰ ৰক্ষা কৰিব নোৱাৰে আৰু সেই হিচাপে ইয়াক সমালোচনা কৰা হৈছিল আৰু বেন্থামে কৈছিলে যে প্ৰাকৃতিক অধিকাৰৰ মতবাদ আছিল ষ্টিলছৰ ওপৰত এক আকৰ্ষণীয় অজ্ঞান তো ষ্টিলছ মানে য'ত আমি এনেকৈ ভৰিৰে আউজি থৈ দিয়া হয় বস্তুবোৰ তো সেনেকৈ এনেই যেতিয়া হলেও পৰিব পাৰে সেই অধিকাৰবোৰ এনেকুৱা আছিলে যে এইবোৰ সঠিক নাছিলে আৰু লাস্কিয়েও কৈছিলে যে প্ৰাকৃতিক অধিকাৰৰ সমগ্ৰ ধাৰণাটো তেওঁ অস্বীকাৰ কৰিছিলে আৰু তেওঁ কৈছিলে যে যিটো ধাৰণা আছে হবস লক আৰু ৰছৰ যিটো ধাৰণা দিছিলে সেইটো আচলতে এটা মিছা ধাৰণা আছিলে যিটো প্ৰাকৃতিক অধিকাৰৰ কথা তেওঁলোকে কৈছিলে ইয়াৰ পিছতে আৰু আন ধৰণৰ অধিকাৰ যদি আমি চাও সেইটো হৈছে আইনী অধিকাৰ তত্ত্ব সো অধিকাৰৰ আইনী তত্ত্ব আৰু আইনী অধিকাৰ তত্ত্ব এই দুটা একে বস্তু হয় এই দুটা টাৰ্ম দুটা বেলেগ বেলেগকে ব্যৱহাৰ কৰা হয় আইনী অধিকাৰৰ আইনী তত্ত্ব বা আইনী অধিকাৰ তত্ত্ব এই দুটা বেলেগ বেলেগ হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু এই দুটাৰ যদি আমি অৰ্থ চাও অৰ্থ দুটাও একে অধিকাৰৰ আদৰ্শবাদী তত্ত্ব যিয়ে অধিকাৰক ৰাজ্যৰ উৎপাদন হিচাপে ৰাখিব বিচাৰে কম বেছি পৰিমাণে আইনী অধিকাৰ তত্ত্বক আন এটা নাম হিচাপে দেখা পোৱা যায় সো আইনী অধিকাৰ মানে য'ত আমি ক'ব যে ৰাজ্যৰ পৰা উৎপাদন হয় বা ৰাজ্যই আমাক দিয়ে বা ৰাষ্ট্ৰই আমাক দিয়ে সেইটো হৈছে আইনী অধিকাৰ তত্ত্ব আৰু সেই ক্ষেত্ৰত লাস্কি বেন্থাম হেগেল আৰু অষ্টিনে কৈছিলে যে অধিকাৰ ৰাজ্যৰ দ্বাৰা প্ৰদান কৰা হয় ইয়াতে যিবোৰ আমাৰ অধিকাৰ থাকে সেইবোৰ আচলতে আমাৰ কি ধৰণৰ অধিকাৰ হ'ব ধৰক মই এটা সংবিধানৰ কথা কৈছো আমাৰ ভাৰতৰ সংবিধানৰ কথা কৈছো এই ভাৰতৰ সংবিধানৰ লিখিত ৰূপত আছে যে আমাৰ কি অধিকাৰ হ'ব লাগিব আৰু যেহেতু সেইবোৰ লিখিত আকাৰত আছে সেইখিনি ক'ব পাৰো যে এইখিনি আমাক চৰকাৰে আমাক লিখিত আকাৰত দিছে যে এইখিনি মানুহ নাগৰিকৰ এইখিনি অধিকাৰ হয় তো সেই হিচাপে আমি ক'ব পাৰো যে এইখিনি ৰাষ্ট্ৰৰ দ্বাৰা প্ৰদান কৰা হৈছে আৰু তেওঁলোকে কৈছিলে যে ৰাষ্ট্ৰই অধিকাৰৰ বিধেয়কখন নিৰ্ধাৰণ কৰে বিধেয়কখন মানে যিবোৰ আইন আছে ল আছে সেইবোৰ ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰিব ইয়াতে বেলেগে নিৰ্ধাৰণ কৰে ৰাষ্ট্ৰই ক'ব যে আমাৰ কি ধৰণৰ অধিকাৰ হ'ব লাগে আমি কেনেকৈ ধৰণৰ অধিকাৰবোৰ সাব্যস্ত কৰিব লাগে অধিকাৰ যদি সাব্যস্ত নহয় আমি কি কৰিব লাগিব সেইখিনি কথা সকলো ৰাষ্ট্ৰই ক'ব ৰাষ্ট্ৰখনে এটা আইনী পৰিকাঠামো নিৰ্ধাৰণ কৰে যে অধিকাৰবোৰ নিশ্চয়তা দিয়ে তো আমি যে সেই অধিকাৰবোৰ আমি সাব্যস্ত কৰিব পাৰিম সেইবোৰৰ কাৰণে আইন বনিব আৰু ৰাষ্ট্ৰখনে সেই আইনেৰে এই অধিকাৰবোৰ সকলোৰে মাজত সমানভাৱে দিবৰ কাৰণে চেষ্টা কৰিব আৰু যদি তাত আইনী প্ৰক্ৰিয়া নহয় তেতিয়াহ'লে সেইখন ৰাষ্ট্ৰত আৰু যেহেতু ৰাষ্ট্ৰ নহ'লে আমি আমাৰ অধিকাৰবোৰ আমি সাব্যস্ত কৰিব নোৱাৰো সেইকাৰণে ৰাষ্ট্ৰখনে আইনী যিবোৰ বস্তু থাকে সেই হিচাপে নিৰ্ধাৰণ কৰে আৰু মানুহক নিশ্চয়তা দিয়ে যে তেওঁলোকে নিজৰ অধিকাৰবোৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰিছে আৰু আইনে অধিকাৰ সৃষ্টি আৰু বাহাল ৰখাৰ লগে লগে সেয়েহে যেতিয়া আইনৰ বিষয়বস্তু সলনি হয় অধিকাৰৰ সাৰ্থকতাও সলনি হয় আৰু সি কৈছে যে আইনৰ যেহেতু আমি ইয়াতে আলোচনা কৰিছো যে যেহেতু আইনে দিছে আইনৰ দ্বাৰা দিয়া হৈছে বা আইনৰ দ্বাৰা বাহাল ৰখা হৈছে হিচাপে যেতিয়া কেতিয়াবা আইনবোৰ যেতিয়া সলনি হয়
এখন দেশত যদি আইনবোৰ সলনি হৈছে আমাৰ সচৰাচৰ আইনবোৰ সলনি হয় যেতিয়া আমাৰ এমেণ্ডমেণ্ট হয় বা আমাৰ সংশোধন হয় যেতিয়া আমাৰ কেতিয়াবা সংশোধন হৈছে সংশোধন হোৱাৰ লগে লগে আমাৰ অধিকাৰৰ সাৰ্থকতাবোৰো অধিকাৰবোৰো সলনি হয় ধৰক আমি আগতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত ৰাইট টু প্ৰপাৰ্টি আছিলে ৰাইট টু প্ৰপাৰ্টি আছিল তাৰপিছত লাহেকৈ তাক এমেণ্ডমেণ্ট কৰি তাক তাৰ পৰা উঠাই নিয়ে তাক হেৰি বেলেগ ৰাইট হিচাপে ৰখা হৈছে চ' সেইটো চাব গ'লে আমি ক'ব পাৰোঁ যে যেতিয়ালৈকে আইনৰ প্ৰক্ৰিয়া বা বিষয়বস্তু সলনি নহয় তেতিয়ালৈকে একে থাকিব যদি সলনি হয় তেনেহ'লে সাৰ্থকতা বা অধিকাৰবোৰো সলনি হোৱাৰ চান্স থাকে চ' হেৰল্ড লাস্কিয়ে অধিকাৰৰ প্ৰকৃতিৰ ওপৰত দৃষ্টিভংগী ৰাখিছিলে তেওঁ হেৰল্ড লাস্কিয়ে কৈছিলে যে কেনেকৈ ধৰণৰ হয় এই যিবোৰ আমাৰ ৰাইট হয় সেইবোৰ সামাজিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে সমাজে দিয়ে যিটো সামাজিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে ব্যক্তিগত ব্যক্তিৰ ৰক্ষা কৰা সহায় কৰে ব্যক্তি এজনৰ ৰক্ষাৰ কাৰণে বা ব্যক্তি এজনক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰে তেওঁলোকে বা আমাৰ অধিকাৰখিনি সামাজিক কাৰণত তেওঁলোকক কেতিয়াও সমাজৰ কল্যাণৰ বিৰোধিতা নহয় চ' সমাজ কল্যাণৰ কাৰণে বা সমাজখনৰ কল্যাণৰ কাৰণে যিবোৰ কাম হয় সেইবোৰক বিৰোধিতা নকৰে ৰাষ্ট্ৰখনে কেৱল অধিকাৰবোৰ ৰক্ষণাবেক্ষণ কৰি স্বীকৃতি দিয়ে আৰু সুৰক্ষিত কৰে যেতিয়া এই ক্ষেত্ৰত ৰাষ্ট্ৰখনে অধিকাৰবোৰ ৰক্ষণাবেক্ষণ কৰে ইয়াতে ৰাষ্ট্ৰৰ দ্বাৰা গোটেইখিনি অধিকাৰ ৰক্ষণাবেক্ষণ কৰা হয় অধিকাৰ যে কোনোবাই যদি অধিকাৰ পোৱা নাই তেনেহ'লে ৰাষ্ট্ৰই সেই হিচাপে তাত নজৰ দিয়ে যে কেনেকৈ আমাক সেই হিচাপে অধিকাৰবোৰ পাব পাৰোঁ বা সেইবোৰ স্বীকৃতি দিয়ে যে আমি কি ধৰণৰ অধিকাৰ পাম আৰু লগতে তাৰ লগতে সুৰক্ষিত কৰিব চেষ্টা কৰে যে এইখিনি অধিকাৰবোৰ সুৰক্ষিত থাকে আৰু তাৰ লগতে এই যিবোৰ অধিকাৰ থাকিব অধিকাৰবোৰ কেতিয়াও পৰম নহয় এইটো এবছলিউট নহয় কেতিয়াও হেৰি নহয় এবছলিউট নহয় এইটো সলনি হ'ব পাৰে কেতিয়াবা নাকচ হ'ব পাৰে এইটো পৰম কেতিয়াও নহয় আৰু সেইবোৰ গতিশীল প্ৰকৃতিৰ মানে এইটো ডাইনেমিক হয় ইয়াত সময় সাপেক্ষে এইটো সলনি হৈ গৈ থাকে আজি যিবোৰ অধিকাৰ আছে সেইবোৰ অধিকাৰ হয়তো আৰু 20 বছৰ 30 বছৰ পিছত হয়তো অধিকাৰবোৰ সলনি হ'ব এইবোৰ সময় সাপেক্ষে সময় গতি হোৱাৰ লগে লগে আমাৰ সেই অধিকাৰবোৰো সলনি হয় সেইকাৰণে ইয়াক গতিশীল প্ৰকৃতিৰ বুলি কোৱা হয় আৰু সেইবোৰ তেওঁলোকে কৰ্তব্যৰ সৈতে যায় আৰু যিবোৰ আমাৰ অধিকাৰ আছে অধিকাৰবোৰ কৰ্তব্যৰ লগত একেলগে যায় এইখিনি আগতে আমি অলৰেডি কৈছোঁ যে কৰ্তব্য য'ত থাকিব তাতে অধিকাৰ থাকিব যদি কৰ্তব্য নাথাকে অধিকাৰ অকল থাকে তেনেহ'লে হয়তো কিছুমানে অধিকাৰ সাব্যস্ত কৰিব কিছুমানে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব সেইকাৰণে অধিকাৰ আৰু আমাৰ কৰ্তব্য একেলগে যায় কিন্তু আমি যদি চাওঁ এই যিবোৰ লাস্কিয়ে কৈছে বা বেলেগে কৈছে তেওঁলোকক সেইখিনি কথাত আকৌ সমালোচনা কৰা হৈছে তেওঁ কৈছিলে সমালোচকবোৰে কৈছিলে যদি আমি স্বীকাৰ কৰোঁ যে অধিকাৰসমূহ হৈছে ৰাজ্যৰ সৃষ্টি আমি এই দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব যে যদি ৰাজ্যই আমাক অধিকাৰ দিব পাৰে সেইবোৰো কাঢ়ি নিব পাৰে ইয়াৰ লগতে কৈছিলে সমালোচকবিলাকে কৈছিলে যে যদি অধিকাৰবোৰে আমাক ৰাষ্ট্ৰই দিছে ৰাষ্ট্ৰৰ দ্বাৰা সৃষ্টি বা ৰাষ্ট্ৰৰ আমাক সুৰক্ষা দিছে তেনেহ'লে এইটো আমি মানি ল'ব লাগিব যে যেতিয়া ৰাষ্ট্ৰভাৱে আমাৰ পৰা সেইবোৰ অধিকাৰ কাঢ়ি নিব পাৰে ধৰক আমি ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কওঁ মৌলিক অধিকাৰৰ কথা কওঁ আমাক যদি আমি কওঁ যে আমাক সেইবোৰ এইটো তত্ত্ব মতে গ'লে আমাক সেইখিনি ৰাষ্ট্ৰই দিছে যেতিয়া আমাৰ ইমাৰ্জেঞ্চি আহে তেনেহ'লে আমাৰ সেই ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰবোৰ আমাৰ পৰা নাকচ কৰি দিয়ে ইয়াৰ পিছতে আৰু আন এটা তত্ত্ব হৈছে অধিকাৰৰ ঐতিহাসিক তত্ত্ব মানে হিষ্টৰিকেল থিয়ৰী অধিকাৰৰ ঐতিহাসিক তত্ত্ব যাক প্ৰেছক্ৰিপ্টিভ তত্ত্ব বুলি কোৱা হয় ৰাজ্যখনৰ এক দীঘলীয়া ঐতিহাসিক প্ৰক্ৰিয়াৰ উৎপাদন হিচাপে গ্ৰহণ কৰা হয় আমাৰ যিবোৰ অধিকাৰ আছে সেইবোৰ যিহেতু ৰাষ্ট্ৰখন গঠন হৈছেও লাহে লাহে গঠন হৈছে অধিকাৰবোৰো সেই হিচাপে লাহে লাহে গঠন হৈছে যিবোৰ আগত যিবোৰ ৰীতি নীতি আছিলে যিবোৰ পৰম্পৰা আছিলে সেইবোৰৰ পৰা আমাৰ অধিকাৰবোৰ আমি পাইছোঁ আৰু অধিকাৰ যেতিয়া আমাৰ সৃষ্টি হৈছে সেই অধিকাৰবোৰ হৈছে আমাৰ আগৰ যিবোৰ পৰম্পৰা আৰু ৰীতি নীতিৰ পৰা এইবোৰ আমি প্ৰাপ্ত
এই তত্ত্বৰ উৎপত্তি অষ্টদশ শতিকাৰ এডমাণ্ড বাৰ্কৰ লিখনিত হৈছিলে এই যেটো আইডিয়া কৈছিলে হেতু এডমাণ্ড বাৰ্কে কৈছিলে যে আমাৰ কেনেকৈ হিষ্টৰিকেলি বা কেনেকৈ আমি ঐতিহাসিক হিচাপে আমি কেনেকৈ ইয়াক পাইছো আমাৰ কেনেকৈ উৎপত্তি হৈছিলে আমাৰ অধিকাৰবোৰ আৰু হেতেও যেটো কৈছিলে এডমাণ্ড বাৰ্কে কৈছিলে হেবোৰ বাকি পিছত যিবোৰ সমাজ বিজ্ঞানী আছে হেবোৰে তেওঁলোকে ইয়াক গ্ৰহণ কৰিছিলে কৈছিলে যে যিবোৰ আমাৰ ৰীতি-নীতি আছে ৰীতি-নীতিৰ পৰা এবোৰ আইন বনিছে আইনৰ পৰা আহি এবোৰ অধিকাৰ বনিছে অধিকাৰ বনি আইন বনিছে তো এই দুটা একেলগে গৈছে তো কিন্তু ইয়াক যদি চাও এই যেটো তত্ত্ব আছে ইয়াকো সমালোচনা কৰিছে কাৰণ এইটো স্বীকাৰ কৰিব নোৱাৰি যে আমাৰ সকলো ৰীতি-নীতি ফলস্বৰূপে সঠিক হয় আৰু সেই হিচাপে আমি হেতু আমি অধিকাৰ হিচাপে পাইছো সকলো আমাৰ যে আগৰ যিবোৰ ৰীতি-নীতি আছিল সেইবোৰ ৰীতি-নীতি সকলো সঠিক নহয় সকলো ভাল ৰীতি-নীতি নাছিলে কিছুমান ৰীতি-নীতি বেয়া ৰীতি-নীতিও আছিল সেই ৰীতি-নীতি হিচাপে যদি আমি এক অধিকাৰ হিচাপে পিছলৈকে আনো তেনেহলে সেইবোৰ অধিকাৰ আসলতে সেইবোৰ বেয়া অধিকাৰ হ'ব বা কিছুমান সেই সকলো সঠিক নাছিলে কাৰণে আমি গুটেইবোৰ নহয় এই কাৰণে ক'ব পাৰো যে যিবোৰ তেও সমালোচকবোৰে কৈছিলে যে সচৰাচৰ গুটেই ৰীতি-নীতিৰ পৰা আমি পোৱা নাই এটো সময় সাপেক্ষে আমাৰ অধিকাৰবোৰ বনোৱা হৈছিল ধৰক আমি ভাৰতত যদি সতি প্ৰথা সতি প্ৰণালীৰ বিষয়ে আমি জানো যত স্বামী ঢুকাই গলে মহিলা গৰিকে গৈ নিজকে জাহ দিব লাগে সো সেইটো যদি আমি চাও তাৰ পৰা যদি আমি হেতু অধিকাৰ বুলি কওঁ হেতু আমাৰ অধিকাৰ নহয় সো হেতু আমি এটা এটো সঠিক নহয় সেইকাৰণে তাক অধিকাৰ হিচাপে ৰখা নাই আৰু শিশু হত্যা সাপোজ শিশু হত্যা আগতে খুব হৈছিলে শিশুবোৰ হত্যা কৰিছিল ছোৱালী শিশু হলে সচৰাচৰ হত্যা কৰিছিল হেতু যদি অধিকাৰ হিচাপে থাকিলে হয় তেনেহলে হেতু অধিকাৰবোৰ আমাৰ সেই হিচাপে অহা নাই বুলি সমালোচকবোৰে কৈছিলে আৰু তেওঁলোকে কৈছিলে যে আমাৰ সকলো অধিকাৰৰ উৎপত্তি ৰীতি-নীতিত নাই সকলো ৰীতি-নীতিৰ মতে যে অধিকাৰ আহিব হেতু কথা নহয় আৰু কিছুমান সময় সাপেক্ষে আৰু কিছুমান যিবোৰ ভাল হয় যাৰ দ্বাৰা সমাজখন আগবাঢ়ি যায় যিবোৰ কামৰ পৰা সমাজখন পিছ পৰি যাব সেইবোৰ আসলতে অধিকাৰ হিচাপে নহয় আৰু যিবোৰৰ দ্বাৰা অকল সমাজখন ব্যক্তি আৰু ৰাষ্ট্ৰখন আগবাঢ়ি যাব সেইবোৰহে আসলতে অধিকাৰ হিচাপে পৰিগণিত কৰা হয় আৰু ইয়াৰ লগতে আৰু এটা তত্ত্ব হৈছে অধিকাৰ সমাজ কল্যাণ তত্ত্ব অধিকাৰ সমাজ কল্যাণ তত্ত্ব মানে অধিকাৰত য'ত অকল সমাজৰ কল্যাণৰ কাৰণে কাম কৰা হয় তো অধিকাৰৰ সমাজ কল্যাণ তত্ত্বই অনুমান কৰে যে অধিকাৰ হৈছে সমাজৰ কল্যাণৰ চৰ্ত য'ত অধিকাৰবোৰ আমাক এইটো কাৰণে দিয়া হয় যে সমাজখনৰ কল্যাণ হওক ওয়েলফেয়াৰ হওক ভাল হওক সমাজখনৰ কাৰণে আৰু অধিকাৰবোৰ সেইবোৰে অধিকাৰ য'ত পজিটিভ অধিকাৰৰ বিষয়ে কোৱা হৈছিলে য'ত সকলো ভাল কামবোৰ যেতিয়া কৰা আমাক সুবিধা কৰি দিয়ে হেতু আসলতে যাৰ দ্বাৰা আৰু লগতে সমাজৰ কল্যাণ হয় আৰু এটো শৰ্ত সমাজ কল্যাণৰ শৰ্ত হয় আৰু সেই যে তত্ত্ব আছে সমাজ কল্যাণ তত্ত্ব অধিকাৰ সমাজ কল্যাণ তত্ত্ব তেওঁলোকে কৈছে যে এটো সমাজ কল্যাণৰ এটা শৰ্ত হয় যিবোৰ আমাৰ অধিকাৰ পাও তাৰ দ্বাৰা আমি সমাজৰ কল্যাণ কৰিব লাগিব আৰু তত্ত্বটোৱে যুক্তি দিয়ে যে ৰাজ্যখনে কেৱল এনে অধিকাৰক স্বীকৃতি দিয়া উচিত যিখনে যি সমাজৰ কল্যাণৰ প্ৰচাৰত সহায় কৰে যদি কিছুমান অধিকাৰ আমি দিও অধিকাৰ আমাৰ থাকে যাৰ দ্বাৰা আমাৰ ৰাষ্ট্ৰখনৰ সমাজখনৰ বা ব্যক্তিবোৰৰ একো কল্যাণ নহয় সেইবোৰ অধিকাৰ আসলতে অধিকাৰ হ'ব নালাগে আৰু এই তত্ত্বটোৱে যুক্তি দিছিলে যে যদি ৰাষ্ট্ৰখনে অধিকাৰবোৰ সেইবোৰ অধিকাৰহে স্বীকৃতি দিব লাগে যিবোৰৰ দ্বাৰা আমাৰ সমাজখনৰ কল্যাণ হয় যদি কল্যাণ নহয় নহলে সেইবোৰ অধিকাৰক আমি স্বীকৃতি দিব নালাগে আৰু তত্ত্বটোৱে বুজায় যে অধিকাৰবোৰ হৈছে সমাজৰ সৃষ্টি যিমান সেইবোৰ সাধাৰণ কল্যাণৰ বিবেচনাৰ ওপৰত আধাৰিত আৰু যেহেতু অধিকাৰবোৰ সমাজৰ দ্বাৰা সৃষ্টি কৰা হৈছে যেনেকৈ সৃষ্টি কৰা হৈছে আৰু সেই কাৰণে সমাজে যেহেতু আমাক দিছে সেই কাৰণে আমি যেতিয়া আমি অধিকাৰবোৰ সাব্যস্ত কৰিম সেই সাব্যস্ত কৰোঁতে আমি সমাজৰ কল্যাণৰ বিষয়েহে কাম কৰিব লাগিব সমাজৰ বেয়াৰ কাৰণে কাম কৰিব সমাজক পিছুৱাই নিবৰ কাৰণে আমি কাম কৰিব নালাগিব বা অধিকাৰবোৰ সেইবোৰ অধিকাৰহে দিব লাগিব যিবোৰে এইবোৰ সমাজখন আগবঢ়াই নিবৰ কাৰণে আমাক সুবিধা দিয়ে আৰু কিন্তু ইয়াকো সমালোচনা কৰা হৈছিলে যে এইটো এই
এইটো সঠিকভাৱে ক'বলৈ অতি অস্পষ্ট শব্দ যিটো আমাৰ সমাজ কল্যাণ তত্ত্ব আছে যে সকলো অধিকাৰ সমাজৰ কল্যাণৰ কাৰণে হ'ব সেইটো সমালোচনা কৰা হৈছিলে যে এনেকৈ নহয় যে সকলো অধিকাৰ যিবোৰ আমাৰ আছে সেইবোৰ অধিকাৰ সমাজৰ কল্যাণৰ কাৰণে হ'ব কেতিয়াবা ব্যক্তিকেন্দ্ৰিক হয় কেতিয়াবা আপোনাৰ এটা কিছুমান গোট কেন্দ্ৰিক হয় সেইকাৰণে সকলো যে সমাজ কল্যাণৰ কাৰণে হ'ব সেই হিচাপে আমি ভাবিব নোৱাৰো বা চৰকাৰে আমাক বা ৰাষ্ট্ৰখনে হিচাপে আমাক অধিকাৰবোৰ সমাজ কল্যাণ কৰা হিচাপে দিব নোৱাৰে লগতে আৰু বেলেগ তত্ত্ব আৰু আন এটা তত্ত্ব যদি আমি চাওঁ তেনেহ'লে আৰু আন এটা তত্ত্ব হৈছে অধিকাৰৰ মাৰ্ক্সবাদী তত্ত্ব আমি কাৰ্ল মাৰ্ক্সৰ বিষয়ে জানো ভালকৈ কাৰ্ল মাৰ্ক্সে কৈছিলে যে দুটা শ্ৰেণী থাকে এটা ধনী দুখীয়া বা এটা কেপিটেলিষ্ট থাকে এটা ছ'চিয়েলিষ্ট থাকে সমাজবাদ থাকে বা এটা পুঁজিবাদী থাকে সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ অধিকাৰৰ ক্ষেত্ৰতো মাৰ্ক্সবাদীৰ এটা তত্ত্ব আগবঢ়াইছিলে চ' অধিকাৰৰ মাৰ্ক্সবাদী তত্ত্বৰ ইতিহাসৰ এক নিৰ্দিষ্ট সময়ৰ অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰত বুজা যায় চ' এটা সময়ৰ বিষয়ে বুজা যায় যে কেনেকৈ এইটো সময়ত কেনেকৈ ধৰণৰ আমাৰ অধিকাৰবোৰ পাইছিলোঁ এটা নিৰ্দিষ্ট সমাজত বা এটা নিৰ্দিষ্ট অৰ্থনৈতিক ব্যৱস্থাত কেনেকৈ ধৰণৰ আমাৰ অধিকাৰবোৰ আছে ধৰি লওক এক নিৰ্দিষ্ট অৰ্থ সামাজিক গঠনত অধিকাৰ এক নিৰ্দিষ্ট ব্যৱস্থা থাকিব যদি কোনোবা এখন ৰাষ্ট্ৰ যদি কেপিটেলিষ্ট হয় বা পুঁজিবাদী হয় তাৰ অধিকাৰবোৰ অকণ বেলেগ ধৰণৰ হ'ব যদি এখন দেশ বা ৰাষ্ট্ৰ যদি সমাজবাদী যদি হয় তেনেহ'লে তাৰ অধিকাৰ বা তাৰ অধিকাৰবোৰ অকণ বেলেগ ধৰণে হ'ব চ' সেইটো কথাৰ ওপৰত মাৰ্ক্সবাদীবিলাকে কৈছিলে যে সমাজৰ অৰ্থনৈতিক গাঁথনি নিয়ন্ত্ৰণ কৰা শ্ৰেণীবোৰে ৰাজনৈতিক শক্তিও নিয়ন্ত্ৰণ কৰে যিবোৰ অৰ্থনৈতিক ব্যৱস্থা যিবোৰ আছে যাৰ হাতত অৰ্থনীতিটো আছে তেওঁ কৈছিলে যে উচ্চ খাপৰ শ্ৰেণী বা ধনী যিবোৰ আছে সেইবোৰত তেওঁলোকৰ অৰ্থনীতি তেওঁলোকে নিয়ন্ত্ৰণ কৰাৰ লগে লগে ৰাজনৈতিক শক্তিও তেওঁলোকে নিয়ন্ত্ৰণ কৰে যাৰ হাতত ইকনমিক পাৱাৰ থাকিব বা অৰ্থনৈতিক গাঁথনি থাকিব তেওঁলোকে ৰাজনৈতিক শক্তিও তেওঁলোকৰ তাত থাকিব পলিটিকেল পাৱাৰ তেওঁলোকৰ তাত থাকিব আৰু ই সকলোৰে স্বাৰ্থত সলনি নিজৰ স্বাৰ্থ সুৰক্ষিত আৰু প্ৰচাৰ কৰিবলৈ এই শক্তি ব্যৱহাৰ কৰে আৰু সেই হিচাপে কাৰ্ল মাৰ্ক্সৰ যিবোৰ থিয়ৰী আছে মাৰ্ক্সবাদী যিবোৰ কাৰ্ল মাৰ্ক্সৰ পিছতে যিবোৰ মাৰ্ক্সবাদী আছে তেওঁলোকে কৈছে যে যিহেতু যাৰ হাতত ইকনমিক পাৱাৰ আছে অৰ্থনৈতিক শক্তি আছে তেওঁলোকৰ হাতত ৰাজনৈতিক শক্তি আছে আৰু ৰাজনৈতিক শক্তি থকাৰ লগে লগে সেইবোৰ আচলতে বেলেগৰ স্বাৰ্থৰ কাৰণে নহয় নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণেহে এইবোৰ শক্তি ব্যৱহাৰ কৰা হয় কিন্তু সমাজতান্ত্ৰিক সমাজত এইটো সচৰাচৰ পুঁজিবাদী সমাজৰ কথা কৈছিলে এইটো মাৰ্ক্সকলে সচৰাচৰ তাক সমালোচনা কৰি কয় কিন্তু সমাজতান্ত্ৰিক সমাজত মাৰ্ক্সবাদীসকলে কৈছিলে যে এই এক শ্ৰেণীহীন সমাজ থাকে য'ত শ্ৰেণী নাথাকে উচ্চ নিচ বা ধনী দুখীয়া সেনেকৈ শ্ৰেণী নাথাকে ইয়াত ৰাষ্ট্ৰ আৰু আইনে কোনো নিৰ্দিষ্ট শ্ৰেণীৰ নহয় কিন্তু শ্ৰেণীহীন সমাজত বাস কৰা সকলো লোকৰ অধিকাৰ সুৰক্ষিত কৰে আৰু এখন সমাজতান্ত্ৰিক সমাজত সমাজতান্ত্ৰিক ৰাষ্ট্ৰত কি হয় কোনো ধৰণৰ শ্ৰেণী বিভাজন নহয় ইয়াত ৰাষ্ট্ৰ বা আইনে কোনো নিৰ্দিষ্ট শ্ৰেণীক সমাজত অধিকাৰ সুৰক্ষিত নকৰে কিন্তু সকলোকে সমানে দৃষ্টিৰে চাই অধিকাৰবোৰ সুৰক্ষিত কৰে আৰু মাৰ্ক্সবাদীসকলে কৈছিলে যে সমাজতান্ত্ৰিক ৰাষ্ট্ৰই কি ধৰণৰ প্ৰচাৰ কৰে তেওঁলোকে সমাজতান্ত্ৰিক ৰাষ্ট্ৰই কৈছিলে যে প্ৰথমতে অৰ্থনৈতিক অধিকাৰৰ কথা কয় কাম কৰাৰ সকলো একেধৰণৰ অধিকাৰ থাকিব সামাজিক সুৰক্ষা সকলোৰে থাকিব ধৰক কাম কৰাৰ অধিকাৰ ইয়াতে কোনো নহয় যে ধৰক অধিকাৰবোৰ এনেকুৱা নহয় যে মই অকল এইটো চাকৰি বা এইটো বেপাৰহে কৰিম তাতে অৰ্থনৈতিক অধিকাৰ সকলোৰে সমান থাকিব নিজৰ ওপৰত ভিত্তি কৰি দ্বিতীয়তে সামাজিক অধিকাৰ থাকিব সমাজতান্ত্ৰিক ৰাষ্ট্ৰত সামাজিক অধিকাৰ দিয়াৰ চেষ্টা কৰে যদি শিক্ষাৰ কথা কোৱা হয় আৰু লগতে ৰাজনৈতিক অধিকাৰ ভোটাধিকাৰ ভোট দিবৰ কাৰণে বা ইলেকশ্যন খেলিবৰ কাৰণে বিশেষকৈ সেইবোৰ অধিকাৰ আগবঢ়ায় আৰু লগতে মাৰ্ক্সবাদীসকলে এইটো কৈছিলে যে পুঁজিবাদী সমাজত পুঁজিবাদী ৰাষ্ট্ৰ এখনত সদায় এই যিটো
ধনী দুখীয়া সেইটোৰ যিটো গেপ থাকে সেইটো বাঢ়ি গৈ থাকে বিশেষকৈ কাৰণ এই পুঁজিবাদী সমাজত যিবোৰ ধনী আছে বা যিবোৰৰ হাতত অৰ্থনৈতিক শক্তি থাকে তেওঁলোকে ৰাজনৈতিক শক্তি আৰু লগতে নিজৰ সুবিধাৰ কাৰণে সকলো কৰি লয় আৰু যিবোৰ দুখীয়া শ্ৰেণী থাকে সেই দুখীয়া শ্ৰেণীবোৰে একো কৰিব নোৱাৰে তেওঁলোকৰ অৰ্থনৈতিক অধিকাৰবোৰ নাথাকে কাম কৰিবৰ কাৰণে সুবিধা নাথাকে সামাজিক সুৰক্ষাবোৰ নাথাকে য'ত পুঁজিবাদী সমাজত বহুত কম্পিটিশ্যন হয় আৰু সেই হিচাপে যিবোৰ সক্ষম হয় বেছি সক্ষম হয় বা যিবোৰ আগৰ পৰা যিবোৰ ধনী হয় সেইবোৰে আগবাঢ়ি গৈ থাকে আৰু যিবোৰ দুখীয়া শ্ৰেণীৰ মানুহ থাকে সেইবোৰ পিছুৱাই গৈ থাকে কিন্তু সমাজতান্ত্ৰিক সমাজত ইয়াতে সকলো ধৰণৰ সমান হয় এইটো কোনো এটা শ্ৰেণীক প্ৰিভিলেজ দিয়া নহয় ইয়াৰ পিছতে এতিয়া আমি খুব চৰ্চিত বস্তু বা অধিকাৰ ক্ষেত্ৰত আমি যেহেতু জানো আমাৰ আচল অধিকাৰ হৈছে মানৱ অধিকাৰ হিউমেন ৰাইটছ হৈছে বহুত ইম্পৰ্টেণ্ট এটা বস্তু কাৰণ আজি আমি যদি অধিকাৰবোৰ পাইছোঁ সেই হিচাপে আমি মানৱ হিচাপে সেই অধিকাৰবোৰ পাইছোঁ আৰু সেই হিচাপে এছ ৰামফলে তেওঁ কৈছিলে যে মানৱ অধিকাৰ মানুহৰ পৰা জন্ম হোৱা নাছিলে আমি মানুহে আহি সেই অধিকাৰবোৰ জন্ম হোৱা নাছিল বা মানুহ হিচাপে সেইবোৰ আমি বনোৱা নাছিলোঁ কিন্তু সেইবোৰ হৈছে সেইবোৰ সৈতে জন্ম হৈছিলে চ' তেওঁলোকৰ মানুহ যেতিয়া হৈছোঁ বা জন্ম মই লৈছোঁ লগে লগে মই মোৰ অধিকাৰখিনি লৈ আহিছোঁ এটা ক'ব খুজিছে যে মানৱ অধিকাৰ আমি বনোৱা নাই আমি জন্ম পোৱাৰ লগে লগে আমি সেই অধিকাৰখিনি লৈ আহিছোঁ আৰু তেওঁলোকে মানৱ অধিকাৰ কিয়নো তেওঁলোকে মানুহ হিচাপে মানুহৰ সৈতে আছে আমি যিহেতু মানুহ হিচাপে আমি জন্ম লৈছোঁ আমি মানৱ অধিকাৰ হিচাপে আমাৰ সৈতে সেইখিনি সদায় আছে মানৱ অধিকাৰ সাধাৰণতে সেই অধিকাৰ হিচাপে সংজ্ঞায়িত কৰা হ'ব পাৰে যিবোৰ আমাৰ প্ৰকৃতিৰ অন্তৰ্নিহিত আৰু যাৰ অবিহনে আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰোঁ হিউমেন ৰাইটছৰ বা মানৱ অধিকাৰ হিচাপে আমি যদি সেই তত্ত্ব হিচাপে চাওঁ তেনেহ'লে ক'ব পাৰোঁ যে আমি মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে যিবোৰ আমাক লাগে সেইবোৰে হৈছে অধিকাৰ আমি যদি অধিকাৰবোৰ নাপাওঁ তেনেহ'লে আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম ধৰক ৰাইট টু এডুকেশ্যন ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন যিবোৰ আমাৰ অধিকাৰবোৰ আছে সেই অধিকাৰবোৰ যদি আমি নাপাওঁ মানুহ হিচাপে আমি যদি নাপাওঁ তেনেহ'লে আমি মানুহ নহ'ম আমাৰ যদি অধিকাৰবোৰ নাথাকে তেনেহ'লে আমি জন্তু তুল্য হ'ম চ' সেইকাৰণে মানৱ অধিকাৰত কোৱা হয় যে আমি জন্ম হোৱাৰ লগে লগে আমি আমাৰ অধিকাৰবোৰ লৈ আহোঁ আৰু সেইবোৰক আচলতে মানৱ অধিকাৰ বুলি কোৱা হয় সেইবোৰ অত্যাৱশ্যকীয় কিয়নো সেইবোৰ আমাক আমাৰ অনুসত প্ৰতিভা আৰু বুদ্ধিমত্তা ব্যৱস্থা আৰু বিকাশৰ পৰা সহায় কৰে অধিকাৰবোৰ নহ'লে আমি নিজৰ প্ৰতিভা আমি ল'ব নোৱাৰোঁ বা প্ৰতিভা আমি আগবঢ়াব নোৱাৰোঁ বা বুদ্ধিমত্তা আমি যিটো বুদ্ধি আছে আমাৰ বুদ্ধি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমাক মানৱ অধিকাৰ খুব জৰুৰী মানৱ অধিকাৰ সকলো সংগঠনৰ মূলত আছে আমি যদি সকলো সংগঠন চাওঁ আমি সকলো অৰ্গেনাইজেশ্যন চাওঁ সকলোৱে মানৱ অধিকাৰৰ কথা তাতে ফুটাই ৰাখে সকলো অনুষ্ঠানতে সেই মানৱ অধিকাৰ আছে তো তেওঁলোকে ৰাষ্ট্ৰসংঘৰ সমগ্ৰ চাৰ্টাৰত প্ৰকাশ কৰিছে আমি যদি ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনছৰ যদি চাওঁ তাতে সেই চাৰ্টাৰবোৰতো গোটেইখিনি কথা তাতে সোমোৱা আছে তো ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ প্ৰস্তাৱনাত আমি যদি প্ৰিএম্বল চাওঁ প্ৰস্তাৱনাটো চাওঁ তেতিয়াহ'লে তাতে মৌলিক মানৱ অধিকাৰ মানৱ ব্যক্তিৰ মৰ্যাদা মূল্য পুৰুষ আৰু মহিলা আৰু ৰাষ্ট্ৰসমূহৰ সমান অধিকাৰ ডাঙৰ আৰু সৰুৰ ওপৰত বিশ্বাস নিশ্চিত কৰাৰ সংকল্প আছে যদি আমি সেই প্ৰিএম্বলটো বা আমি প্ৰস্তাৱনাটো যদি চাওঁ ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰ তাতেই প্ৰস্তাৱনাতে আছে যে আমি মৌলিক মানৱ অধিকাৰ আমাৰ কি থাকিব লাগিব আমাৰ অধিকাৰবোৰ কি থাকিব লাগিব আমাৰ মানৱ ব্যক্তিত্বৰ মৰ্যাদা কি থাকিব লাগিব আমাৰ মূল্য কি থাকিব লাগিব লগতে পুৰুষ আৰু মহিলাৰ মাজত সমানতা থাকিব লাগিব অধিকাৰ থাকিব লাগিব আৰু লগতে ৰাষ্ট্ৰ যিহেতু ৰাষ্ট্ৰসংঘ হয় ৰাষ্ট্ৰ সকলো ৰাষ্ট্ৰৰ সমান অধিকাৰ থাকিব লাগিব ডাঙৰ আৰু সৰুবিলাকৰ সকলোৰে সমান অধিকাৰ থাকিব লাগিব আৰু সেইবোৰৰ অধিকাৰৰ ওপৰত আমাৰ চাৰ্টাৰে গোটেইখিনি কৈছিলে ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰে চাৰ্টাৰৰ যদি আমি অনুচ্ছেদ চাওঁ 13 নম্বৰ 55 নম্বৰ 62 নম্বৰ 60 আৰু 76ত মানৱ অধিকাৰৰ প্ৰতি সাৰ্বজনীন সন্মানৰ প্ৰচাৰৰ প্ৰসংগ আছে চ' সাৰ্বজনীন সমান সকলোৰে সন্মান কৰাৰ সকলোকে সন্মান কৰি সকলোৰে মাজত সমানতা অনাৰ সেইবোৰ কথা 13, 55, 62, 68 আৰু 73 চাৰ্টাৰখনত এইবোৰ আৰ্টিকলত আছে আৰু এই গোটেই কথাবোৰ মানৱ অধিকাৰৰ কথাবোৰ আমি ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ
ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ 1948 মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা যেতিয়া হৈছিলে তেতিয়া আমাৰ কি ধৰণৰ অধিকাৰ হ'ব প্ৰতিখন দেশে কি ধৰণৰ অধিকাৰবোৰ দিব লাগিব মানুহবিলাকক কেনেকুৱা ধৰণৰ অধিকাৰ দিব লাগিব আৰু মানুহবিলাকে কি অধিকাৰ পাব সেইবোৰ আমাৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা বা ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ 1948 সেইখিনি গোটেই দিয়া হৈছে আৰু ইউএন ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছত আমাৰ এইটোৰ দ্বাৰা ক'ব খোজে যে আমি কেনেকুৱা ধৰণৰ ৰাইট পাব লাগিব তাতে এক্সপ্লইটেশ্যন হ'ব নালাগিব সকলোৰ সমানতা থাকিব লাগিব সকলো দেশৰ সমানতা থাকিব লাগিব জাতিৰ ওপৰত বা ধৰ্মৰ ওপৰত বা ৰঙৰ ওপৰত বিভেদ আনিব নালাগিব সকলোকে সমান হিচাপে আগবঢ়াব লাগিব সকলোকে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব সকলোকে অৰ্থনৈতিক অধিকাৰ সামাজিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সকলো অধিকাৰ দিব লাগিব আমি বৰ্তমান ইউনিটৰ শেষৰ ফালে আহিছো আৰু আমি যদি চাও আমি কি আলোচনা কৰিলো তো আমি আলোচনা কৰিলো এই গোটেই ইউনিটটোত যে অধিকাৰ হৈছে মানৱ ব্যক্তিত্বৰ বিকাশৰ বাবে প্ৰয়োজনীয় সামাজিক দাবী অধিকাৰ হৈছে যে মানৱ ব্যক্তিত্বৰ বিকাশ আমাৰ বিকাশৰ কাৰণে ব্যক্তি এজনৰ বিকাশৰ কাৰণে এইটো হৈছে প্ৰয়োজনীয় সামাজিক দাবী আৰু এই দাবী বা এই ক্লেইম বা এই অধিকাৰবোৰ নহলে কোনো ব্যক্তিৰ বিকাশ নহয় আৰু আমি ব্যক্তি হিচাপে বিকাশ কৰিবৰ কাৰণে আমি আমাৰ অধিকাৰবোৰ পাব লাগিব আৰু আমি সেই অধিকাৰৰ বিষয়ে যদি চাওঁ আমি যিবোৰ আলোচনা কৰিলো তাৰ আগতে সেইবোৰ সামাজিক যিবোৰ আমাৰ অধিকাৰ হয় সেইবোৰ সামাজিক কাৰণ সেইবোৰ আমাক সমাজৰ দ্বাৰা প্ৰদান কৰা হৈছে আমাক সমাজে সেইবোৰ প্ৰদান কৰিছে আমি সমাজত কেনেকৈ থাকিব লাগিব আমি সমাজত কেনেকৈ কি কৰিব পাৰো এটা লিমিট থাকে সেইখিনি লিমিটলৈকে যেটো আমাক দিছে সেইটো সমাজৰ দ্বাৰা আমাক প্ৰদান কৰা হয় আৰু ৰাজ্যৰ দ্বাৰা সুৰক্ষিত কৰা হয় আমাক ৰাষ্ট্ৰখনে আমাক সুৰক্ষিত কৰে সমাজে আমাক দিছে লগতে আমাক ৰাষ্ট্ৰখনে সুৰক্ষিত কৰিছে সমাজ সলনি হোৱাৰ লগে লগে অধিকাৰৰ চৰিত্ৰ আৰু সমলো সলনি হয় যেতিয়া সমাজ এখন সলনি হয় সমাজখন এটা ঠাই বিশেষে যদি ইণ্ডিয়া পাকিস্তান বেলেগ দেশ চাও সমাজবোৰ বেলেগ হয় সেই হিচাপে অধিকাৰৰ চৰিত্ৰবোৰ বেলেগ হয় আৰু সময় সাপেক্ষেও এইবোৰৰ অধিকাৰবোৰ সলনি হৈ থাকে এতিয়া ধৰক আমি 1947 যিবোৰ অধিকাৰ আছিল এতিয়া অধিকাৰ বেলেগ হ'ব আৰু কিজানি 2000 আছে 3000 ইয়াৰ্স যেতিয়া হ'ব তেতিয়া কিজানি আমাৰ অধিকাৰবোৰ বেলেগ হ'ব সো সেই হিচাপে সময় সাপেক্ষে আৰু সমাজ সাপেক্ষে এইবোৰ সলনি হয় আৰু লগতে আমি আলোচনা কৰিলো অধিকাৰ বিভিন্ন তত্ত্ব আছে অধিকাৰ আমি বুজিবৰ কাৰণে বিভিন্ন ধৰণৰ তত্ত্ব আছে ধৰক ঐতিহাসিক তত্ত্ব কেনেকৈ ঐতিহাসিক তত্ত্ব আগৰ পৰা কেনেকৈ ৰীতি নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ অধিকাৰবোৰ আমি পাইছো তাৰ পিছত আৰু আমি যদি চাও মাৰ্ক্সবাদী বিলাকে কেনেকৈ কৈছিলে যে ক্যাপিটালিষ্টত বা সমাজবাদী ৰাষ্ট্ৰ এখনত বা এখন পুঁজিবাদী ৰাষ্ট্ৰত কেনেকৈ ধৰণৰ হয় অধিকাৰবোৰ কেনেকৈ হয় সেইবোৰৰ ওপৰত আলোচনা কৰিলো আমি আৰু লগতে আৰু তত্ত্ব ধৰক নেচাৰেল ৰাইটছ প্ৰকৃতিক অধিকাৰ যেটো হফ লোক আৰু ৰুছোৱে যেটো আমাক কৈছিলে সেইবোৰৰ ওপৰত আমি আলোচনা কৰিলো আৰু তাৰ পৰা বুজিলো আৰু সকলো অধিকাৰ যদি আমি চাও সেই অধিকাৰবোৰৰ লগতে সকলো বাকি যিবোৰ পণ্ডিত আছে সেইবোৰ পণ্ডিতে সেইবোৰ তত্ত্বক আনকি সমালোচনাও কৰিছে সমালোচনা কৰাৰ লগে লগে তেওঁলোকে আৰু বেলেগ তত্ত্ব আগবঢ়াইছে তো অধিকাৰবোৰ হৈছে বিভিন্ন ধৰণৰ অধিকাৰবোৰ তেওঁলোকে কৈছে বিভিন্ন ধৰণৰ আৰু মানৱ অধিকাৰ ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত মানুহ হিচাপে মানুহৰ বাবে উপলব্ধ মৌলিক অধিকাৰ এখন তালিকা প্ৰদান কৰা হৈছে সো মানৱ অধিকাৰ যিবোৰ ৰাষ্ট্ৰসংঘ আছে ৰাষ্ট্ৰসংঘ এইখিনি তালিকা এখন প্ৰদান কৰি আমাক সেই হিচাপে ৰাইটবোৰ আমাক দিছে আৰু গোটেইখিনি সেই ৰাষ্ট্ৰসংঘই দিছে আৰু প্ৰতিখন দেশে সেইবোৰ আমাক অধিকাৰ দিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে ঠিক আছে আৰু